তেতিয়া নাৰীৰ সবলীকৰণ কি? নাৰীৰ সবলীকৰণ কি অৰ্থাৎ ওমেন এম্পাৱাৰমেন্ট কি এই বিষয়ে তোমালোকৰ এটা বিশেষ দখল থকাটো বাঞ্ছনীয়। ওমেন এম্পাৱাৰমেন্টনো কাক কয়, কেনেকুৱা বিলাকক ওমেন এম্পাৱাৰমেন্ট কয়, এই বিষয়বস্তুবিলাকক তোমালোকে সাধাৰণতে হৃদয়ংগম কৰি ল'ব লাগে। তাৰ পিছৰ ষ্টেপত তোমালোকে এই ওমেন এম্পাৱাৰমেন্ট বুলি যে ক'লো তাৰ অবজেক্টিভ বিলাক উলিয়াই ল'ব লাগিব। মানে তুমি এই ওমেন এম্পাৱাৰমেন্টৰ কোন কোন দিশবিলাক অধ্যয়ন কৰিম বুলি ভাবিছা এই দিশবিলাকক তোমালোকে মনোনিৱেশ কৰিব লাগিব। তাৰ পিছত তোমালোকে এটা ষ্টেপ আহিব যে গৱেষণাৰ অভিকল্প এটা প্ৰস্তুত কৰি ল'ব লাগিব। আৰু অভিকল্পটো প্ৰস্তুত কৰাৰ আগতে তোমালোকে এটা বস্তু প্ৰয়োজন আছে যে প্ৰকল্প, যিটোক মোৰ এতিয়া আজি ক'বলগীয়া বিষয়বস্তু সেইটো হ'ল ৰিচাৰ্চ হাইপথেচিছ। হাইপথেচিছ বুলি ক'লে আমি কি বুলি কওঁ, স্বাভাৱিকতে এই টেন্টেটিভ জেনেৰেলাইজেশ্যনছ। Hypothesis is a tentative generalizations, validity of which remains to be tested. যিটোক তোমালোকে জিয়া লানবাৰ্গে কৈছে। অৰ্থাৎ প্ৰকল্পবিলাক হ'ল এনেকুৱা এটা বিষয়বস্তু যিটোক এটা ধাৰণা বা সাধাৰণ চিন্তাৰ পৰা উদ্ভৱ হয় আৰু যিটো কাৰ্যকৰিতা পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰি যোৱা। আচলতে গৱেষণাবিলাক আমি কৰিবলৈ যাওঁতে এনেকুৱা হয় সাগৰত মেলি দিয়া এখন বঠা নোহোৱা নাওৰ নিচিনা হৈ যায়, যাৰ গতি কেৱল প্ৰকল্পইহে ধাৰণা কৰিব পাৰে। আৰু সেই সামাজিক গৱেষণাৰ ক্ষেত্ৰত শুদ্ধ আৰু সঠিক প্ৰকল্পই এটা গৱেষণা কাৰ্য নিয়মীয়াকৈ ধুনীয়াকৈ আগবঢ়াই নিয়াত সহায় কৰে। বৈজ্ঞানিক গৱেষণাবিলাকত সদায় কিছুমান নতুন তথ্য আৱিষ্কাৰ কৰিবৰ কাৰণে সদায় চেষ্টা কৰা হয়। তোমালোকক আগতেও হয়তো কৈছে আগৰ ক্লাছবিলাকত যে নতুন আৱিষ্কাৰৰ কাৰণে সদায় নতুন ধাৰণা কিছুমান মনলৈ আনিব লাগিব আৰু প্ৰয়োজন হলে কিছুমান ধাৰণা আগতে থকা ধাৰণাক প্ৰতিষ্ঠিত ধাৰণাক মনৰ পৰা আঁতৰ কৰিব লাগিব। এই ধাৰণাবিলাক শুদ্ধ নে অশুদ্ধ তাক প্ৰমাণ কৰিবলৈ যাওঁতেই সম্পূৰ্ণ শুদ্ধতা হ'বও পাৰে নহ'বও পাৰে। তাৰ বাবে আমি এটা ধাৰণা কৰি লওঁ, যিটো ধাৰণাক পিছত আমি পৰীক্ষা কৰি চাওঁ। পৰীক্ষাৰ অন্তত ই শুদ্ধও হ'ব পাৰে অশুদ্ধও হ'ব পাৰে। শুদ্ধই হওক বা অশুদ্ধই হওক তাক যিটো আমি অনুমান বা ধাৰণা কৰি ললো সেই অনুমান বা ধাৰণাটোকেই আমি কি বুলি কওঁ প্ৰকল্প। তাৰমানে তোমালোকক মই ক'ব বিচাৰিছো যে আমি বিষয়বস্তু এটা অধ্যয়ন কৰিবলৈ লৈছো, এই বিষয়বস্তু তাৰ আগতে এই বিষয়বস্তুটোৰ লগত কি জড়িত হৈ আছে, কি কি কাৰক জড়িত হৈ আছে, কি কি কাৰণে এই ঘটনাটো সংঘটিত হৈছে, সেই ঘটনাৰ কাৰকবিলাকক আমি আগতেই গৱেষকজনে অনুমান বা ধাৰণা কৰি ল'ব লাগে। যিবিলাক অনুমান বা ধাৰণা আগতীয়াকে কৰি লওঁ সেই অনুমান কৰা ধাৰণাবিলাককে আমি কি বুলি কওঁ প্ৰকল্প বুলি কওঁ। কথাটো তোমালোকক মই এনেধৰণে কওঁ যদিও ৰিচাৰ্চখন আগৰ দশৰ লগত জড়িত হৈ আছে যে গৱেষণা হ'ল আচলতে আমি কি বুলি কওঁ কজ এণ্ড এফেক্ট ৰিলেশ্যনশ্বিপছ, কাৰণ আৰু ফলাফলৰ মাজত পাৰস্পৰিক সম্পৰ্ক বিষয়ে কৰা অধ্যয়ন, সেইটো হ'ল গৱেষণা। ধৰি লোৱা হ'ল মই এটা কথা কওঁ এনেধৰণৰ যে জনজাতীয় সমাজৰ বিষয়ে যদি আমি অধ্যয়ন কৰোঁ যে জনজাতীয় সমাজবিলাক স্বাভাৱিকতে কি বুলি ক'ম আমি যে তেওঁলোকক সামাজিকভাৱে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে শোষিত হৈ আহিছে। এতিয়া এই ক্ষেত্ৰত আমি জনজাতীয় সকলৰ ওপৰত কৰা আগৰ এটা পূৰ্বৰ ধাৰণাৰ মন্তব্য। আমি স্বাভাৱিকতে আমি জনজাতি তোমালোকে পঢ়িছা য'তে হায়াৰ ছেকেণ্ডেৰীটো পঢ়ি আহিছা, ডিগ্ৰীটো ক'ৰবাত পঢ়ি পাইছা ট্ৰাইবেল ছ'চাইটি। জনজাতিসকলৰ বিষয়ে আমি অধ্যয়ন কৰিবলৈ যাওঁতে খুব সহজে আমাৰ এটা কওঁ যিসকলে জনজাতি, যিসকলে সামাজিক অৰ্থনৈতিক ৰাজনৈতিকভাৱে পিছপৰা, যিসকলৰ পিছপৰা সেইসকল লোককে আমি কি বুলি কওঁ জনজাতি আখ্যা দিওঁ। কিন্তু এই জনজাতিসকলৰ এই যিটো ধাৰণা সামাজিক ৰাজনৈতিক অৰ্থনৈতিক দিশত যে পিছপৰা, জনজাতীয়সকলৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে আমি এইটো ধাৰণা কৰি লৈছো। এতিয়া যদি আমি কওঁ তাক যদি প্ৰকল্প হিচাপে তৈয়াৰ কৰোঁ কেনেধৰণে ভাবিম, আমি ভাবিম যে জনজাতিসকল পিছপৰাৰ একমাত্ৰ কাৰণ হ'ল সামাজিকভাৱে তেওঁলোক পিছপৰা, সামাজিকভাৱে তেওঁলোক বঞ্চিত হৈ আছে। নাম্বাৰ 2 ভাবিম যে জনজাতীয়সকল অৰ্থনৈতিকভাৱে দুৰ্বল, সেইকাৰণে তেওঁলোক সামাজিকভাৱে পিছপৰা। 3 নম্বৰ ভাবিম ৰাজনৈতিকভাৱে তেওঁলোক বঞ্চিত বা ৰাজনৈতিক দিশত তেওঁলোকক শোষিত কৰা হৈছে, সেইকাৰণে তেওঁলোক জনজাতিসকল পিছপৰা। এতিয়া এই যে 3টা কথা ভাবিলো মই,
জনজাতিসকলৰ লগত সম্পৰ্ক ৰাখি জনজাতিসকল কিয় পিছপৰা তাৰ বিষয়ে আমি এটা দিশতে ধৰি লৈছো যে সামাজিকভাৱে তেওঁলোক বঞ্চিত বা সমাজে তেওঁলোকক ঘৃণা কৰে, নিন্দা কৰে, সেইফালৰ পৰা সমাজে তেওঁলোকৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ নিবিচাৰে। এই কাৰণবিলাকক বিচাৰি চাবলৈ যাওঁতে আমি এটা অনুমান কৰি লৈছো আগতীয়াকৈ জনজাতিসকল কিয় পিছপৰা বা অজনজাতিসকলৰ পৰা জনজাতিসকল কোন কোন দিশত পৃথক। এই দিশটো চাবলৈ যাওঁতে মই তিনিটা দিশৰ কথা ক'লো, এটা সামাজিক, এটা অৰ্থনৈতিক আৰু ৰাজনৈতিক। এইকেইটাকে যদি আমি নিৰ্দিষ্টভাৱে মূল কাৰণটো হ'ল জনজাতি আৰু তাৰপিছত তাত পিছপৰাৰ কাৰণটো হ'ল সামাজিক। আকৌ কৈছো জনজাতিসকল পিছপৰা, মূল কাৰণটো হ'ল অৰ্থনৈতিক। জনজাতিসকল পিছপৰা, তৃতীয় কাৰণটো কৈছো তেওঁলোক ৰাজনৈতিকভাৱে শোষিত বঞ্চিত। এই তিনিটা যে কজ কলো, এই তিনিটাক আমি প্ৰকল্প হিচাপে গ্ৰহণ কৰিব পাৰো। সেইকাৰণে এই প্ৰকল্পবিলাক আমি এইটোৰ কাৰণে কৈছো, এই অনুমানকৃত এটা ধাৰণা, এইবিলাকক আমি গৱেষণাটোৰ শেষত পৰীক্ষা কৰি চাব পাৰো। পৰীক্ষাৰ পিছত ই শুদ্ধও হ'ব পাৰে, অশুদ্ধও হ'ব পাৰে, কিন্তু আমাক গোটেই গৱেষণাটো জনজাতিসকলৰ বিষয়ে অধ্যয়ন কৰিবৰ কাৰণে এই তিনিটা দিশ যে কলো, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, এই তিনিটা দিশেৰে আমি অধ্যয়ন কৰিবলৈ এটা আমাক ৰাস্তা দিলে, পথ দিলে। সামাজিকভাৱে পিছপৰা কোনবিলাক দিশনো সামাজিক বুলি ভাবিছো, কোনবিলাক ৰাজনৈতিক দিশ বুলি ভাবিছো, কোনবিলাক দিশকনো ৰাজনৈতিক দিশবিলাকক আমি লৈ পেলাই আমি জনজাতিসকল পিছপৰা বুলি ক'ব বিচাৰিছো। অৰ্থনৈতিক দিশ, তেওঁলোকৰ কোনখিনি দিশক লৈ পিছপৰা বুলি ভাবিছো। গতিকে এই প্ৰত্যেকটো দিশৰ আমি পুংখানুপুংখ বিশ্লেষণ, প্ৰণালীবদ্ধ অধ্যয়ন, তেওঁলোকৰ পৰা এই দিশকেইটাক লৈ আমি বিভিন্ন প্ৰশ্ন, দিশটোৰ ওপৰত বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰিব পাৰো। সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাকেই হ'ব আমাৰ কাৰণে তথ্য, আৰু এই তথ্যবিলাকৰ শ্ৰেণীকৰণ, বৰ্গীকৰণ, তালিকাকৰণ, তাৰপৰা পৰিসাংখ্যিক পদ্ধতিৰে বিশ্লেষণ কৰি আমি কিছুমান মতামত আগবঢ়াব পাৰিম। গতিকে এই যে অনুমান কৰি ললো, এই অনুমান কৰা দিশবিলাকেহে আমাক সামাজিক গৱেষণাটো কৰাত সহায় কৰিলে। সেইকাৰণে সামাজিক গৱেষণাৰ কাৰণে এইটোক আমি কি বুলি কৈছো, এটা প্ৰকল্প। উইলিয়াম এইচ জৰ্জ নামৰ মানুহজনে সেইকাৰণে উল্লেখ কৰিছে যে যিকোনো সিদ্ধান্তৰ ব্যাপক ৰূপটোৱে হৈছে প্ৰকল্প, যাক কয় দ্য থিয়ৰী ইজ ইলাবৰেট হাইপথেচিছ। অৰ্থাৎ বৈজ্ঞানিক গৱেষণাৰ কাৰণে যিবিলাক প্ৰশ্ন হয়, ভাৱ হয়, চিন্তা হয় বা ধাৰণা হয়, এইবিলাক প্ৰকল্পৰ ভিত্তিত কৰিয়েই অধ্যয়নত আগবাঢ়ি যাবলগীয়া হয়। এটা সিদ্ধান্তৰ স্বাভাৱিকতে প্ৰথম অৱস্থাত প্ৰকল্পহে থাকে। মই যিটো তোমালোকক আগতে কৈছো যে জনজাতিসকলৰ বিষয়ে আমি এতিয়া কওঁ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিকভাৱে যিসকল পিছপৰা, সেইবিলাককে জনজাতি বুলি কৈছো। এইটো এটা সিদ্ধান্ত বুলি ধৰি ললে, সেইবিলাক সিদ্ধান্ত প্ৰথম অৱস্থাত ধাৰণা কৰি লৈছিল, সেই ধাৰণাবিলাকেই হৈছে প্ৰকল্প, আৰু পিছত ই সিদ্ধান্তলৈ ৰূপান্তৰিত হৈছে। এই সিদ্ধান্ত আৰু প্ৰকল্প দুইটা ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল। আমাক যদি কয় যে সিদ্ধান্ত আৰু প্ৰকল্পৰ ৰিলেশ্যনটো কি বুলি ক'লে আমি তেনেহ'লে পোনে পোনে ক'ব পাৰিম যে প্ৰথম অৱস্থাত প্ৰকল্প হৈ থাকে, তাৰপিছত ই সিদ্ধান্তলৈ পৰিণত হয়। এই প্ৰকল্পটো পৰীক্ষা কৰা হয়, পৰ্যবেক্ষণ কৰা হয়, নিৰীক্ষণ কৰা হয়, সূক্ষ্মভাৱে বিশ্লেষণ কৰা হয়, তাৰপিছত তাৰ ৰিজাল্ট উলিওৱা হয়, ফলাফল উলিওৱা হয়, যিটো ফলাফলৰ পিছত এটা সিদ্ধান্ত উপনীত হৈ যাব পৰা যায়, যিটো আমি এতিয়া কৈছো জনজাতিসকল অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিকভাৱে পিছপৰা। ইয়াৰ পিছপৰাৰ কাৰণবিলাক কি কি পিছত বিশ্লেষণ কৰি আমি দেখাব পাৰোঁ। সেই ঠিক তেনেধৰণে এজন মানুহ আছে গুডেন হাট বুলি কওঁ, যিটো তোমালোকে নামটো শুনিছা নিশ্চয়। গুডেন হাটৰ একেটা কথাই কৈছে যে প্ৰকল্প হ'ল এনে এটা ধাৰণামূলক মন্তব্য যাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰি চোৱা। গতিকে প্ৰকল্প, আকৌ তোমালোকক আৰু এজন মানুহৰ নাম ক'ব পাৰো, J.M. ৰাফেল আৰু W.C. বেলিন নামৰ দুজন মানুহে কৈছে যে ব্যক্তিয়ে গৱেষক, তেওঁলোকৰ মতে গৱেষণা প্ৰকল্প হ'ল এনে এটা মন্তব্য যাক পৰীক্ষাৰ দ্বাৰাই পুনৰীক্ষণ বা নাকচ কৰিব পাৰি। গতিকে প্ৰকল্পৰ দ্বাৰাই পৰীক্ষাযোগ্য মন্তব্য এটা পুনৰীক্ষণৰ দ্বাৰাই ইয়াৰ সত্যাসত্যতা নিৰূপণ কৰা হয়, আৰু পুনৰীক্ষণৰ অন্তত, তাৰমানে পুনৰ পৰীক্ষা কৰাৰ পিছত ইয়াক নাকচো কৰিব পাৰি বা গ্ৰহণ কৰিব পাৰি। নাকচ হলেও ইয়াৰ একো আপত্তি নাই, বা গ্ৰহণ হলেও একো আপত্তি নাই, গ্ৰহণীয় হলেও, কিন্তু ই সদায় প্ৰকল্প নামৰ যিটো গুৰুত্ব, সেই গুৰুত্বটো সদায় থাকিব। কাৰণ গৱেষণাটো কৰিবলৈ যাওঁতে মই প্ৰথমতে কৈছো, সাগৰত মেলি দিয়া এখন নাওৰ নিচিনা বঠাডালে পোনাই গৈ বিষয়বস্তু পৰ্যবেক্ষণ কৰিবলৈ বিচাৰে। গতিকে ই নাকচ হল, আপত্তি নাই, কিন্তু আমাক গৱেষণাটোৰ ৰাস্তাটো দেখাই দিলে। ই গ্ৰহণযোগ্য হল, ঠিকে আছে,
তেতিয়াও হি প্ৰকল্পটো এটাৰ প্ৰয়োজনীয়তা আহিব ৱেষ্টাৰ্ণ মাৰ্ক নামৰ যিখন ডিক্সনেৰী আছে তাত সেইকাৰণে কোৱা আছে যে গৱেষণা প্ৰকল্প এটা প্ৰস্তাৱহে এটা অৱস্থাহে বা এটা নীতিহে যাৰ সম্ভাৱ্য বিশ্বাসহীনভাৱে ধৰি লোৱা হয় আৰু ইয়াৰ যুক্তিযুক্ত গুণবোৰক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে জ্ঞাত তথ্যৰ সৈতে পৰীক্ষা বা মীমাংসা কৰা হয় গতিকে প্ৰকল্প বিলাক এনেকুৱা এটা বস্তু যে দিশ গৱেষণাৰ কাৰণে যিয়ে আমাৰ মূল খুঁটা গৱেষণাটোৰ মূল খুঁটা বুলি ক'ব পাৰো মূল দিশ বুলি ক'ব পাৰো ৰাস্তা বুলি ক'ব পাৰো এটা ৰাস্তা তৈয়াৰ কৰি দিয়ে গতিকে কোনো এটা সামাজিক গৱেষণা আৰম্ভ কৰাৰ পাককালত প্ৰথমতে তাৰমানে এজন গৱেষকে পূৰ্বৰ অভিজ্ঞতা ধাৰণা তত্ত্বাৱধানেৰে আগবাঢ়ি নিয়া ধাৰণাবোৰৰ সমষ্টিকে গৱেষণা প্ৰকল্প বুলি কোৱা হয় এই ধাৰণাবোৰ বা মতামতবোৰক অনুসন্ধানৰ আধাৰ হিচাপে গ্ৰহণ কৰি অনুসন্ধান কৰা গৱেষণাৰ ফলাফল ৰূপে এই মতামত বা ধাৰণাবোৰ সত্যও হ'ব পাৰে অসত্যও হিচাপে প্ৰমাণিত হ'ব পাৰে প্ৰকল্পবোৰ প্ৰথম অৱস্থাত ধাৰণাৰ ওপৰত বৰ্তি থাকে সঁচা কিন্তু যেতিয়াই প্ৰকল্পবিলাক শুদ্ধ প্ৰমাণিত হয় তাৰমানে তেতিয়াই ই সিদ্ধান্তলৈ ৰূপান্তৰিত হয় এইটোৱে তোমালোকে অনুভৱ কৰিব পাৰিছা নিশ্চয় যে প্ৰকল্প কি মোৰ ছাত্ৰ ছাত্ৰীসকল কিবা বুজিব পাৰিছানে বাৰু না মই অলপ স্পীড কৈছো কথাখিনি পাইছো স্যাৰ হ'ব তেতিয়াহ'লে প্ৰকল্পবিলাক ক'ৰ পৰা সৃষ্টি কৰা হয় কেনেকৈ সৃষ্টি কৰা হয় ইয়াৰ উৎস কি হোৱাট ইজ দ্য সোৰ্স অফ হাইপথেচিছ এই বিষয়ে তোমালোকক জনাই থওঁ বুলি ভাবিছো যে প্ৰকল্প এটা যে আমি অনুমান যে ধাৰণাবিলাক কৰিলো এই অনুমান বা ধাৰণাবিলাক কেনেকৈ কৰিলো কিয় কৰিলো ক'ৰ পৰা কৰিলো এইটো ক'ৰ পৰা আহে আমি তাৰ বিষয়ে আমি কম যে ক'ৰ পৰা আমাৰ ধাৰণাটো আহিলে ক'ৰ পৰা এই কল্পনাটো আহিলে ক'ৰ পৰা আমি অনুমানটো কৰিলো সেই দিশক লৈ পেলাই আমি গৱেষকসকলে কৈছে মূলতঃ গৱেষণাৰ উৎস চাৰিটা বুলি কৈছে এটা কি বুলি কৈছে সাধাৰণ সংস্কৃতি জেনেৰেল কালচাৰ নাম্বাৰ 2 টো কৈছে বৈজ্ঞানিক সিদ্ধান্ত সাইন্টিফিক থিওৰি 3 নম্বৰটো কৈছে সাদৃশ্যমূলক অৰ্থাৎ এনালগিজ বুলি কোৱা হয় আৰু 4th টো কৈছে ব্যক্তিগত অভিজ্ঞতা পাৰ্সোনেল এক্সপেৰিয়েন্স এতিয়া আৰু বেলেগ কিবা থাকিবও পাৰে থাকিলেও মূল উৎস তোমালোকে এই চাৰিটাৰ ওপৰতে তোমালোকে যে অনুমানবিলাক কৰা ধাৰণাবিলাক কৰিব পৰা বিষয়বস্তু তাৰ লগত কল্পনা এটা কৰিব পৰা এই ধাৰণাটো আমি কৰিব পাৰো তোমালোকক মই এতিয়া ওমেন এম্পাৱাৰমেণ্টৰ কথা কৈছিলো এবাৰ কৈছো জনজাতীয় কথা আৰু এবাৰ কওঁ বুলি ভাবিছো তোমালোকক ধৰা অপৰাধৰ বিষয়ে অধ্যয়ন কৰিব ক্ৰাইম আমি দেখিছো সমাজবিলাকত এতিয়া যিবিলাক গ্ৰোইং ষ্টেজ অৰ্থাৎ যিবিলাক আমি টিনেজাৰ্ছ এইবিলাক যুৱ উশৃংখলতা বুলি আমি কৈ আছো সদায় এই যুৱ উশৃংখলতাবিলাক কিয় হৈছে কেলে হৈছে আমি যদি চাওঁ কিয় মানুহবিলাকে উশৃংখল হৈছে কিয় ল'ৰা ছোৱালীবিলাকে মদ খাইছে কিয় ড্ৰাগছ খাইছে এই বিষয়বস্তুবিলাক কিয় ছোৱালীবিলাকক পুৰুষবিলাকে টিটকাৰি মাৰে বা তেওঁলোকৰ অসভ্য আচৰণ কৰে তেওঁলোকতো বাই ভনী আছে কিয় ল'ৰাবিলাকে এইটো বয়সত এইবিলাক কৰিছে তাৰ ওপৰত যদি আমি গৱেষণা কৰো তেতিয়াহ'লে আমি তাৰ প্ৰকল্প হিচাপে ল'লে আমি এইকেইটা উৎস বিচাৰি পাম তোমালোকো নিজৰ অৱস্থিতি অনুসাৰে তোমালোকে এইটো অনুমান কৰিব পাৰিছা যে তাক অনুমান কৰিবলৈ হ'লে এই যুৱ উশৃংখল কিয় হৈছে তাৰ অনুমান কৰিবলৈ তোমালোকে যিবিলাক কাৰণ বা অনুমান বা ধাৰণা কৰি লৈছা সেই অনুমান বা ধাৰণাবিলাক এইকেইটাতে সোমাই থাকিব এটা সাধাৰণ সংস্কৃতি এটা বৈজ্ঞানিক সিদ্ধান্ত এটা সাদৃশ্যমূলক এটা ব্যক্তিগত অভিজ্ঞতা তোমালোকে এই ব্যক্তিগত অভিজ্ঞতা বুলি কওঁ যদি তোমালোকক কোনোবাই এক টিজিং কৰিছে বা তোমালোকক যদি এনে টিটকাৰি মাৰিছে কিয় মাৰিছে তোমালোকৰ অভিজ্ঞতাৰ পৰা অনুভৱ কৰিব পাৰিব এই ল'ৰাটো কেনেকুৱা ধৰণৰ গতিকে তোমালোকৰ এইটো অনুমান কৰি তাৰ ওপৰত তেনেকুৱাবিলাক অভিজ্ঞতাৰ সন্নিৱিষ্ট সমষ্টিয়ে তোমালোকক এটা কল্পনা বা এটা অনুমান বা ধাৰণা কৰি ল'বলৈ সক্ষম হ'বা এই গৱেষণাটো কৰিবৰ কাৰণে গতিকে সেইটো এটা প্ৰকল্প হিচাপে তেনেকুৱাবিলাকক আমি প্ৰকল্প হিচাপে ল'ব পাৰোঁ এইটো সাধাৰণ সংস্কৃতি যিটো জেনেৰেল কালচাৰ বুলি কোৱা হৈছে এই গৱেষণা কৰিবলৈ যাওঁতে আমি প্ৰথমতে যিখন সমাজৰ ওপৰত অধ্যয়ন কৰিম সেই সমাজখনৰ সংস্কৃতিবিলাকৰ ওপৰত পটভূমিক লৈহে আমি প্ৰকল্পটো তৈয়াৰ কৰিব লাগিব অৰ্থাৎ
যিটো সংস্কৃতিৰ পটভূমিত ইয়াৰ বিকাশ হৈছে সেই পটভূমিতে প্ৰকল্পৰ বিকাশ হয় বুলি কোৱা হয় সংস্কৃতিয়ে সদায় মানুহৰ মনৰ ভবা শক্তিৰ ওপৰত প্ৰভাৱ পেলায় আৰু এই ভবা শক্তিক পৰীক্ষাৰ প্ৰমাণ কৰিবৰ কাৰণে প্ৰকল্প প্ৰস্তুত কৰা হয় এখন সমাজৰ এটা বিশেষ ঘটনা অধ্যয়ন কৰিবৰ কাৰণে সেই সমাজৰ সংস্কৃতিৰ পটভূমিত প্ৰকল্প তৈয়াৰ কৰিব লাগে আমি যদি কওঁ ভাৰতীয় সমাজখনৰ কথা ভাৰতীয় সমাজত জাতি ব্যৱস্থা আছে জাতি ব্যৱস্থাৰ ওপৰত গৱেষণা কৰিবলৈ যাওঁতে আমি ভাৰতীয় জাতি ব্যৱস্থাত কিহৰ ওপৰত আধাৰিত হিন্দু ধৰ্মীয় সংস্কৃতিৰ ওপৰত আধাৰিত যিখন সমাজত হিন্দু ধৰ্ম লোকীয় সংস্কৃতিৰ লোকৰ সমাজতহে জাতি ব্যৱস্থাটো আছে সকলো ধৰ্মৰ লোকৰ মাজত এই জাতি ব্যৱস্থাটো নাই গতিকে আমি যদি জাতি ব্যৱস্থাৰ অধ্যয়ন কৰিবলৈ যাওঁ তেনেহলে হিন্দু সমাজৰ সংস্কৃতিৰ বিষয়ে আমি জানিব লাগিব বা হিন্দু সমাজৰ সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰিহে জাতি ব্যৱস্থাৰ ওপৰত আমি প্ৰকল্পটো প্ৰস্তুত কৰিব পাৰিম যদি হেতু প্ৰকল্প প্ৰস্তুত কৰিবলৈ যাওঁতে আমি ওয়েস্টাৰ্ণ কালচাৰ পাশ্চাত্য সংস্কৃতিৰ সমাজ এখনৰ বিষয়ে আধাৰ হিচাপে লৈ তাৰ ওপৰত অনুমান বা ধাৰণা কল্পনা কৰি থাওঁ তেতিয়াহলে হেতু প্ৰকল্প হিচাপে পৰিগণিত নহব বা এই প্ৰকল্পই আমাক গৱেষণাত কোনো সহায় নকৰে সেইকাৰণে কোৱা হৈছে যে পশ্চিমীয়া সমাজৰ সংস্কৃতিৰ আধাৰত প্ৰকল্প নিৰ্মাণ কৰিলে তেতিয়া কি হ'ব তেতিয়া হ'বগে ভাৰতীয় জাতি ব্যৱস্থাৰ গৱেষণাৰ প্ৰকৃত সত্যটো উদ্ঘাটন কৰাত একেবাৰে অসমৰ্থ সেই প্ৰকল্পৰ লগত এখন সমাজৰ সংস্কৃতি জড়িত হৈ আছে বুলি ক'ব পৰা যায় অৰ্থাৎ আমি অনুমান বা ধাৰণাটো কৰোঁতেই সেই সমাজখনৰ সংস্কৃতিটো কি তাৰ বিষয়ে জানিব লাগে এটা হেতু আমি উৎস হিচাপে গ্ৰহণ কৰিব পাৰোঁ দ্বিতীয়টা উৎস হিচাপে গ্ৰহণ কৰিব পাৰোঁ আমি বৈজ্ঞানিক সিদ্ধান্তবিলাক ইতিপূৰ্বে তোমালোকে বৈজ্ঞানিক সিদ্ধান্ত কি যিটো আমি কওঁ থিয়ৰি বিলাক বুলি কৈছো সেই থিয়ৰি বিলাক কি হয়তো জানিছা বা আগতে অনুভৱ কৰি পাৰিছা আগৰ পাঠবিলাকত গৱেষণা কৰোঁতে লাষ্টত যিটো ৰিজাল্ট ওলাই সেই ৰিজাল্টটোকে সিদ্ধান্ত কয় বুলি কোৱা হৈছে আৰু গতিকে এইবিলাক বৈজ্ঞানিক সিদ্ধান্ত বিলাকৰ ক্ষেত্ৰত চাবলৈ গ'লে এটা কথা আমি ক'ব পাৰোঁ বিজ্ঞানৰ সেই সিদ্ধান্তবিলাক আৰম্ভ কৰাৰ আগতেই প্ৰকল্প গঠন হৈছে আগতে যিবিলাক বৈজ্ঞানিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই সিদ্ধান্তবোৰৰ গুৰিতে প্ৰকল্পৰ গুৰুত্ব আছিল আৰু পুনৰ সেই সিদ্ধান্তবোৰ প্ৰকল্প গঠন কৰাত আমাক সহায় কৰিছিলে এজন গৱেষকক বিজ্ঞানৰ প্ৰচলিত সিদ্ধান্তবিলাকে প্ৰকল্প গঠন কৰাত সহায় কৰিছে উদাহৰণস্বৰূপে যদি আমি ক'ব বিচাৰো যে অৰ্থনৈতিক দুৰৱস্থাই মানুহক অপৰাধমূলক কাৰ্যত লিপ্ত কৰে যদি কোৱা হয় এতিয়া যিবিলাক আমি ক্ৰাইম চলি আছে এই ক্ৰাইম বিলাকৰ ক্ষেত্ৰত ইকনমিটো মূল দিশ অৰ্থনীতিটোৱে মূল কাৰণ বুলি যদি আমি ভাবি থাকোঁ তেতিয়াহ'লে কি হ'ব এই সিদ্ধান্তক পৰ্যালোচনা কৰি নতুন প্ৰকল্প প্ৰস্তুত কৰিব পাৰি যিকোনো এটা ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত সিদ্ধান্তসমূহৰ প্ৰকল্পবিলাকে সূক্ষ্ম অধ্যয়ন কৰাত সহায় কৰে ইয়াৰ ফলত সমাজ বিজ্ঞানীসকলে বেলেগ বেলেগ প্ৰকল্প প্ৰস্তুত কৰি বিভিন্ন প্ৰকাৰৰ অধ্যয়ন কৰাত আমাক কি কৰে সহায় কৰে এতিয়া যে মই তোমালোকক এটা উদাহৰণ দি ললো যে অৰ্থনৈতিক দুৰৱস্থাই মানুহক অপৰাধমূলক কাৰ্যত লিপ্ত কৰে বা তোমালোকক মই আগতে কৈছিলো যুৱ উশৃংখলতা এটা অপৰাধ ইয়াৰ কাৰণটো যদি অনুমান কৰিব যাওঁ তেতিয়াহ'লে আমি অৰ্থনৈতিক দুৰৱস্থা বুলি ভাবিব পাৰিম জানো সেইটো আগৰ প্ৰতিষ্ঠিত সিদ্ধান্ত যে অৰ্থনৈতিক দুৰৱস্থাই মানুহক অপৰাধমূলক কাৰ্যত লিপ্ত কৰে সেইটোতো আমি ডিনাই কৰিব পাৰিম আমি বেলেগে অনুমান কৰিব পাৰিম এতিয়া ল'ৰাবিলাকে যিবিলাক মদ খাইছে ভাং খাইছে ড্ৰাগছ খাইছে কানি খাইছে এইবিলাকৰ অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে কৰা নাই এতিয়া আমি অনুভৱ কৰিব পাৰোঁ যিবিলাক ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ অধিক আৰ্থিক সচ্ছলতা আছে আগৰ ভাবিছিলো দুৰ্বলতা এতিয়া আমি প্ৰেজেন্ট সিচুৱেশ্যনত ক'ব পাৰোঁ যিবিলাক আৰ্থিক সচ্ছলতা আছে সেই সচ্ছলতা সম্পন্ন ল'ৰা ছোৱালীবিলাকেহে অপৰাধমূলক কাৰ্যত লিপ্ত হৈছে অতি দুৰ্বল ল'ৰাবিলাক আমি হৈছে বুলি নাভাবো ধৰিলো যদি আমি আৰ্থিক সুচলতাই অধিক শব্দটো ব্যৱহাৰ কৰিব পৰা নাযাব আৰ্থিক সচ্ছলতাইহে মানুহবিলাকক কি কৰিব পাৰে বুলি কৈছো অপৰাধমূলক কাৰ্যত লিপ্ত কৰিব পাৰে অৰ্থাৎ আগৰ সিদ্ধান্তটোক অপৰাধমূলক কাৰ্যৰ এটা কাৰণ অৰ্থনৈতিক কাৰণ বুলি ধৰি লৈছিলে দুৰ্বল বুলি আমি এটা সবল বুলি ধৰি লৈছো নতুবা আমি এনেকৈও ভাবিব পাৰো যে
এতিয়া এই ছাত্ৰ ছাত্ৰীসকলৰ বা অপৰাধমূলক কাৰ্যৰ মূল কাৰণ হ'ল পৰিয়ালবিলাক। পৰিয়ালৰ নিয়ন্ত্ৰণহীনতাই এতিয়াৰ নতুন প্ৰজন্মক অপৰাধমূলক কাৰ্যত লিপ্ত কৰাইছে। নতুবা আমি ক'ব পাৰো মাছ মিডিয়াৰ ব্যৱহাৰে ছাত্ৰ ছাত্ৰীসকলক অপৰাধমূলক কাৰ্যত লিপ্ত কৰাইছে। গতিকে এনেধৰণে অনুমানটো কৰি লৈ তাৰ ওপৰত যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল লোক উশৃংখলিত লোক বুলি ভাবিছো, এই উশৃংখলিত লোকসকলৰ ওপৰত অধ্যয়ন কৰিবলৈ যাওঁতে তেওঁলোকে মিডিয়া কিমান ব্যৱহাৰ কৰিছে, মিডিয়া কেতিয়া ব্যৱহাৰ কৰে, কি কি কামত ব্যৱহাৰ কৰে, কেনেকে কৰে, কিমান সময়ত কৰে, কিমান সময়ত তেওঁলোকে ইয়াত ব্যস্ত থাকে, এই সকলোবিলাক পুংখানুপুংখা চাবলৈ আমাক সুবিধা দিয়ে আৰু সেইটো আমাক গৱেষণাৰ কাৰ্যটো আগুৱাই নিয়াত সহায় কৰিব। গতিকে সেইকাৰণে কৈছো আগৰ বৈজ্ঞানিক সিদ্ধান্তবিলাকে আমাক সামাজিক গৱেষণা এটাৰ প্ৰকল্পৰ ওপৰত ৰচনা কৰাত সহায় কৰে। ছাত্ৰীসকল বুজিব পাৰিছা নিশ্চয়? অনুমান কৰিব পাৰিছানে বিষয়বস্তুটো? দুটা দিশ কলো মই, উৎস এটা হলো সাধাৰণ সংস্কৃতি আৰু দ্বিতীয়টো কৈছো বৈজ্ঞানিক সিদ্ধান্ত। কিবা সুধিবা নি এইখিনিলৈকে? এইখিনিলৈকে কিবা সুধিবা নি? সুধিবলৈ আছে নি কিবা? নাই স্যাৰ। নে সকলোৱে মোবাইলবোৰ লগাই আঁতৰি আছা? নাই স্যাৰ, বুজি পাইছো। নাই স্যাৰ, আছো। আছো স্যাৰ। ঠিক আছে। নেক্সটটো কথা কৈছো মই তোমালোকক। সাদৃশ্যমূলক ধাৰণা এটা উৎস বুলি আমি কওঁ। সামাজিক প্ৰকল্পৰ এটা উৎস হ'ল সাদৃশ্যমূলক। দুটা ঘটনাৰ মাজত থকা সাদৃশ্যবিলাকক পৰ্যালোচনা কৰি পৰ্যবেক্ষণ কৰি তাৰ তুলনামূলক অধ্যয়ন কৰাকে আমি সাদৃশ্যমূলক অধ্যয়ন বুলি কওঁ, যিটো এনালগি বুলি কোৱা হয়। এটা ঘটনাৰ আধাৰত আন এটা ঘটনা অধ্যয়ন কৰিবলৈ প্ৰকল্প প্ৰস্তুত কৰা হয়। আচলতে এইখিনিতে এটা বিষয়বস্তু কথা তোমালোকক ক'বলৈ বিচাৰিছো। সমাজ বিজ্ঞানৰ প্ৰকল্পবিলাক ৰচনা কৰোঁতে অন্যান্য প্ৰাকৃতিক বিজ্ঞানৰ আধাৰত প্ৰকল্প আকাৰটো কিমান দূৰ ফলৱতী হ'ব পাৰি সেইটো এটা বিতৰ্কৰ বিষয় হৈ আছে আকৌ। কিন্তু বিজ্ঞান হিচাপে সমাজতত্ত্ব সদায় গৱেষণা চলায়। এই ক্ষেত্ৰত সমাজ বিজ্ঞানীসকলে সতৰ্কতাৰে অধ্যয়ন চলালে অন্যান্য প্ৰাকৃতিক বিজ্ঞানৰ গৱেষণা পদ্ধতিৰ সহায় লৈ প্ৰকল্প প্ৰস্তুত কৰি সামাজিক গৱেষণাত সুকলমে চলাব পৰা যায়। গতিকে দেখা যায় সাদৃশ্যমূলক অধ্যয়নে সমাজ বিজ্ঞানীসকলক গৱেষণা ক্ষেত্ৰত যথেষ্ট সহায় কৰে। মই কথাখিনি যদি এইখিনি এনেকে কোৱাতকৈ এনেধৰণে ক'লে বেছি সুবিধা বুজি পাব বুলি ভাবিছো যে গৱেষণাবিলাক আমি যদি এখন সমাজৰ লগত অন্য এখন সমাজত তুলনা কৰি চাওঁ, কিন্তু সেই গৱেষণা তুলনা কৰি চাব মতে সেই সমাজকেইখন কিন্তু একে সাদৃশ্যপূৰ্ণ সমাজ হ'ব লাগিব। যেনে জনজাতীয় সমাজৰ বিষয়ে যদি অধ্যয়ন কৰো, আনখনো জনজাতীয় সমাজ হলেহে ভাল হ'ব। অজনজাতীয় সমাজৰ লগত জনজাতীয় সমাজ এখনৰ তুলনা কৰিলে তাৰ বিষয়বস্তুবোৰ বা তাৰ কাৰণৰ ফলাফলবিলাক দেখিবলৈ পোৱা নাযাব। ধৰি ললো মই আমাৰ শিৱসাগৰ, তোমালোক গোলাঘাটৰ মানুহ, আমি শিৱসাগৰৰ মানুহ, যোৰহাটৰ মানুহ। শিৱসাগৰ কোনোবা এটা মিচিং জনজাতিৰ ওপৰত, যোৰহাটৰ মিচিং জনজাতীয় সমাজ এখনৰ মাজত আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ জিলাৰ জনজাতীয় সমাজ এখনৰ মাজত আমি অধ্যয়ন কৰি তুলনামূলকভাৱে যিটো অধ্যয়ন কৰি লওঁ, তাৰ ওপৰত সাদৃশ্যমূলক কছবিলাকক আমি বিচাৰি লওঁ, তেতিয়াহ'লে সেইবিলাকে প্ৰকল্প ৰচনা কৰাত সহায় কৰে। প্ৰথমতে তোমালোকক মই কৈছিলো আৰু এটা কথা যে ব্যক্তিগত অভিজ্ঞতা বুলি যে কৈছে, তোমালোকক ৰাস্তাত টিটকাৰি মৰা এই উদণ্ড ডেকাবিলাকৰ কথা কৈছিলো, সেইটো ব্যক্তিগত অভিজ্ঞতা। গতিকে ব্যক্তিগত অভিজ্ঞতাই সামাজিক গৱেষণাৰ প্ৰকল্প প্ৰস্তুত কৰাত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰে। এজন গৱেষকৰ মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁ আহৰণ কৰা অভিজ্ঞতাবিলাক আৰু দক্ষতাৰ পৰা। গৱেষকজনে নিজৰ অভিজ্ঞতাৰ যোগেদিহে গৱেষণাৰ শুদ্ধ প্ৰকল্প প্ৰস্তুত কৰিব পাৰে। উদাহৰণস্বৰূপে আমি যদি ক'ব পাৰো, এজন গৱেষকে খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ দ্বাৰাই এটা ঘটনাৰ আঁৰত লুকাই থকা বাস্তৱ সত্যবোৰ উদ্ঘাটন বা চিন্তা কৰিব পাৰে।
গতিকে সামাজিক গৱেষণাৰ প্ৰকল্প প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বাস্তৱ ব্যক্তিগত অভিজ্ঞতাৰ গুৰুত্ব বহুত বেছি বুলি ক'ব পৰা যায়। এইটো হ'ল ব্যক্তিগত অভিজ্ঞতা, যিটো ব্যক্তিগত অভিজ্ঞতাই প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিব পাৰে, নিৰীক্ষণ কৰিব পাৰে আৰু তাৰ ওপৰত বিষয়বস্তু অনুমান ধাৰণা কৰি ল'ব পাৰে। সেই অনুমান বা ধাৰণাটোক আমি প্ৰকল্প হিচাপে ল'ব। গতিকে তোমালোকক এতিয়া মই ক'লো যে প্ৰকল্পৰ মূলত এই 4টা উৎস। এটা কোৱা হ'ল সাধাৰণ, এটা কৈছো বৈজ্ঞানিক পদ্ধতি, এটা কৈছো সাদৃশ্যমূলক কিছুমান দিশ বা অনুমান বা ধাৰণা ক্ষেত্ৰ, আৰু দ্বিতীয় ব্যক্তিগত অভিজ্ঞতা। গতিকে এইখিনি প্ৰায় তোমালোকক যে গৱেষণা প্ৰকল্পৰ মূল উৎস, গৱেষণা এই অনুমান বা ক'ৰ পৰা পাম, কোনখিনিৰ পৰা পাম, বা ক'ত আমি অনুমান বা ধাৰণা কৰিব পাৰিম, এই দিশবিলাকক আমি বুজিব পাৰিম। এইকেইটা হ'ল এতিয়ালৈকে মই ক'লো গৱেষণা কি, গৱেষণাৰ প্ৰকল্পৰ উৎসবিলাক কি। হৈছে এইখিনিলৈকে? কিবা ক'ব লাগিব নেকি এইখিনিলৈ? এইখিনিলৈকে কিবা ৰিপিট কৰিব লাগিব নেকি? কথাকেইটা বুজিব পৰা হৈছে নে? হৈছে ছাৰ। হৈছে ছাৰ। ৰিপিট কিবা সুধিবলগীয়া আছে নেকি? কিবা সুধিবলগীয়া আছে নি? যদি নাই তেনেহলে এটা প্ৰকল্প প্ৰস্তুত কৰোঁতে কোনবিলাক দিশক চাব লাগে? এতিয়ালৈকে মই কৈছো প্ৰকল্প কি, দ্বিতীয় কথা এটা কৈ আছো ই ক'ৰ পৰা পাম, কেনেকৈ পাম, সেইটো হ'ল। কিন্তু এই যে অনুমান কৰাৰ ক্ষেত্ৰত, ধাৰণা কৰাৰ ক্ষেত্ৰত আমি বিশেষ কেইটামান দিশক গুৰুত্ব দিব লাগিব। সেই দিশকেইটানো কি? কোনকেইটা দিশক গৱেষণা এটা কৰিবলৈ যাওঁতে যেতিয়া আমি অনুমান কৰিম, যেতিয়া আমি ধাৰণা কৰিম, ধাৰণা কৰোঁতেও কিছুমান সীমাবদ্ধতা আছে, লিমিটেশনস। এটা সীমাবদ্ধতাৰ মাজেৰেহে আমি অনুমান বা ধাৰণা কৰিব পাৰিম। সেই অনুমান বা লিমিটেশনস বা যিবিলাকৰ আমি কওঁ গুণ, যিটো ক'ব পাৰো যে প্ৰকল্প এটাৰ এছেঞ্চিয়েল কোৱালিটিজ, যিবিলাক প্ৰয়োজনীয় গুণ, সেই গুণকেইটাৰ বিষয়ে ক'বলৈ বিচাৰিছো। সেই গুণকেইটাৰ ভিতৰত তোমালোকক মই ঘপকৈ অথনি কথা এটা কওঁতে তোমালোকক লিক হৈ গৈছিল, যিটো লিক বুলি কৈছো মই, তোমালোকক ভুল কৰি দিছো যে কি কৈ পাইছিলো মই ঘপকৈ তোমালোকক কৈছিলো যে অতি স্বচ্ছলতাৰ কথা এটা কৈছিলো, অধিক আৰ্থিক স্বচ্ছল সন্তানেহে অপৰাধত লিপ্ত হৈছে, মদ ড্ৰাগছ কানি খাইছে, এই শব্দ এটা কৈছিলো। শুনিছিলা নিশ্চয় সকলোৱে, মন দি আছিলে নাই নাজানো। মই এটা কথা কৈছিলো, অধিক স্বচ্ছল, আৰ্থিকভাৱে স্বচ্ছল এই টিনেজাৰ্ছ বিলাকেহে উচ্ছৃংখলতা বা অপৰাধ প্ৰৱণতাত লিপ্ত হৈছে। এই শব্দ এটা মই বৰ ভুলকে শব্দ এটা উচ্চাৰণ কৰিলো, অধিক আৰ্থিক স্বচ্ছল। এই অধিক শব্দটোৱে কেনেকুৱা হ'ব? এইটো ভুল কথা এটা, এইটো মই ভুল লিকেজ এটা কৰি থৈছো, যে কল্পনা কৰিবলৈ যাওঁতে, অনুমান কৰিবলৈ যাওঁতে তাৰমানে আমি হয় আৰ্থিক স্বচ্ছলতাৰ ওপৰত, আৰ্থিকতাৰ ওপৰতে নিৰ্ভৰ কৰিছো, কিন্তু তাৰ লগত অধিক শব্দ এটা ব্যৱহাৰ কৰিছো। এই অধিক শব্দটো অপ্ৰয়োজনীয় শব্দ, তেনেধৰণে তাৰমানে প্ৰকল্প লোৱা নহয়। গতিকে অনুমানটো ঠিকে আছে, আৰ্থিকৰ লগত, অৰ্থনীতিৰ লগত অপৰাধ প্ৰৱণতাৰ সম্পৰ্ক আছে, এডোখৰলৈকে ঠিক আছে। কিন্তু অধিক আৰ্থিক বুলি শব্দ এটা কৈছো, অধিক অৰ্থনৈতিক, এই শব্দটো কিন্তু ভুল ধাৰণা এটা হৈছে। গতিকে শব্দৰ ব্যৱহাৰটো খুব স্পষ্ট হ'ব লাগিব, স্পেচিফিক, নিৰ্দিষ্ট, যথাৰ্থ, মানে যিটো বস্তুতাত্ত্বিকতা, অবজেক্টিভিটি থাকিব লাগিব, একুৰেচি থাকিব লাগিব। গতিকে এই শব্দবিলাকৰ প্ৰয়োগৰ জৰিয়তেহে আমি অনুমান বা ধাৰণা কৰিব পাৰিম। সেইকাৰণে মই এই শব্দৰ প্ৰয়োগ এই ক্ষেত্ৰত বা অনুমানৰ এটা ধাৰণা কৰিবলৈ যাওঁতে আমি কিছুমান কি কৰিব লাগে, বিশেষ গুণৰ প্ৰতি নিৰীক্ষণ বা লক্ষ্য ৰাখিব লাগে। গতিকে এই নিৰীক্ষণ বিলাক, গুণবিলাক কি কি, সেই বিষয়ে মই ক'বলৈ বিচাৰিছো। এই ক্ষেত্ৰত প্ৰকল্প মানে আমি এটা কথা কৈ লৈছো যে ধাৰণা, যিটো ধাৰণাৰ যোগেদি সমাজৰ এটা ঘটনা বা সমস্যাৰ ওপৰত সাধাৰণীকৰণ কৰা হয় বা কল্পনা কৰা হয়। এই সাধাৰণীকৰণ বা কল্পনা পুনৰ পৰীক্ষা কৰিব পৰা হ'ব লাগিব।
যিকোনো প্ৰকল্পৰ মূল বৈশিষ্ট্যই হৈছে পুনৰীক্ষণ বাৰে বাৰে টেষ্ট কৰিব লাগিব বাৰে বাৰে এক্সপেৰিমেণ্ট কৰি থাকিব লাগিব এটা প্ৰকল্প পুনঃ পুনঃ প্ৰমাণ কৰি চাব পাৰি গতিকে গুড এণ্ড হাৰ্ট নামৰ মানুহজনে এটা কথা কৈছে কোনো ধৰণৰ কেনে ধৰণৰ বেলেগ বেলেগ প্ৰকল্পই কিয়া কৰি থাকে তাৰ ওপৰত এটা ভাল ব্যাখ্যা দাঙি ধৰিছিলে এই গুড এণ্ড হাৰ্ট নামৰ বিজ্ঞানীজনে তেওঁ কৈছে in the privacy of scientist mind alone or in social gatherings in odd moments of it the press of business many hypotheses one entertained most of them live to die alone if few survive to be exhibited ইয়াৰ অৰ্থটো এইটো যিকোনো প্ৰকাৰ প্ৰস্তুত কৰা প্ৰকল্পই বৈজ্ঞানিক গৱেষণা বিশেষ ফলপ্ৰসূ কৰিব নোৱাৰে প্ৰণালীবদ্ধভাৱে বৈজ্ঞানিক কৌশল প্ৰয়োগ কৰি কাৰ্যক্ষম প্ৰকল্প তৈয়াৰ কৰিব পাৰি আদৰ্শক আদিকে ধৰি প্ৰকল্পৰ কিছুমান নিজস্ব গুণ থাকিব লাগে এই গুণসমূহক আমি নিৰ্দিষ্ট কেইটামান ৰূপত দেখিবলৈ পাওঁ এই ৰূপবিলাক কি বুলি কৈছো এতিয়া যে মই কৈছিলো নিৰ্দিষ্ট আৰু প্ৰণালীবদ্ধ ৰূপ যেটো স্পেসিফিক এণ্ড সিস্টেমেটিক এটো হল প্ৰকল্পৰ এটা এসেনশিয়াল গুণ অতি অত্যাৱশ্যকীয় গুণ তাৰমানে প্ৰকল্পৰ এটা প্ৰধান গুণ হৈছে ই সদায় নিৰ্দিষ্ট আৰু প্ৰণালীবদ্ধ ৰূপ থাকিব লাগে প্ৰকল্পৰ লগত জড়িত থকা ধাৰণাবোৰ নিৰ্দিষ্ট আৰু অৰ্থপূৰ্ণ হ'ব লাগে বহুতো অৰ্থপূৰ্ণ ধাৰণা আৰু বেলেগ বেলেগ স্বাৰ্থবোধক ধাৰণা প্ৰকল্প অন্তৰ্ভুক্ত হ'ব নোৱাৰে বা নালাগে এতিয়া যেটো মই কলো অত্যাধিক সচ্ছলতা বা অতিমাত্ৰা সুৰাপানে বিভিন্ন বেমাৰ সৃষ্টি কৰিব পাৰে এই অতিমাত্ৰা শব্দটো প্ৰয়োগ হ'ব নোৱাৰে নানা ধৰণৰ বেমাৰ এটো প্ৰয়োগ হ'ব নোৱাৰিব এনেকুৱাবিলাক অনুমান বা ধাৰণা হ'ব নালাগে হয় সুৰাপানে স্বাস্থ্যৰ ক্ষতি কৰে কিন্তু আমি এটো ক'ব নোৱাৰিম অতিমাত্ৰা সুৰাপানে নানা ধৰণৰ বেমাৰ সৃষ্টি কৰে দুইটা অস্পষ্ট অৱধাৰণা গতিকে এটো ভাল প্ৰকল্প বুলি ক'ব নোৱাৰি আৰু প্ৰকল্প এনেদৰে প্ৰস্তুত নহৈ আমি যদি কওঁ পৰিয়ালত সামাজিক নিয়ন্ত্ৰণৰ অভাৱৰ কাৰণে ল'ৰা-ছোৱালীবিলাকে অপৰাধমূলক কাৰ্যত লিপ্ত হ'বলৈ সুবিধা পাইছে এটো গুড এটো ভাল ধাৰণা অপৰাধ সম্পৰ্কীয় গৱেষণাৰ বাবে ই এটা উত্তম প্ৰকল্প বুলি আমি ক'ব পাৰিম যে পৰিয়ালৰ লগত পৰিয়ালৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অপৰাধৰ এটা ৰিলেচন আছে যে সমাজত যেটো অপৰাধ হৈছে মই আগতে যেটো কৈছিলো যে সমাজৰ অপৰাধ হোৱাৰ মূল কাৰণ হ'ল পৰিয়ালত সন্তানৰ ওপৰত থকা নিয়ন্ত্ৰণহীনতাৰ গতিকে এই ধৰণে এটা নিৰ্দিষ্ট আৰু প্ৰণালীবদ্ধ ৰূপ দিব লাগিব সাইন্টিফিক এণ্ড সিস্টেমেটিক যেটো কোৱা হৈছে তাৰ এটা ৰূপত আমাৰ অনুমান বা ধাৰণাবিলাক কৰিব লাগিব যেটো মই তোমালোকক সেইকাৰণে প্ৰথমতে ভুলকে এটা শব্দ ব্যৱহাৰ কৰি লৈছিলো যে অতিমাত্ৰা অত্যাধিক সচ্ছলতা এই অত্যাধিক অধিক এইবিলাকৰ কোনো নিৰ্দিষ্ট ৰূপ নিৰ্দিষ্ট মাপ নাই হিচাপ নাই নিৰ্দিষ্ট মাপযুক্ত হ'ব লাগিব শব্দবিলাকৰ প্ৰয়োগৰ ক্ষেত্ৰত আকৌ এটা আমি ক'ব পাৰো অৱধাৰণাবিলাকৰ প্ৰয়োগৰ ক্ষেত্ৰত স্পষ্ট হ'ব লাগিব ক্লিয়াৰিটি থাকিব লাগিব আমি যিবিলাক অৱধাৰণা প্ৰয়োগ কৰো এই অৱধাৰণাবিলাক গৱেষণাতো সদায় কিছুমান শব্দৰ প্ৰয়োগ কৰো আমি এটা টাইটলটো দিওঁতেই গৱেষণাৰ টাইটলটো যেটো আমি গৱেষণাৰ নামাকৰণটো কৰোতেই আমি কিছুমান টাইটল বা এটা নামাকৰণ কৰিলো সেই নামাকৰণটো সদায় স্পষ্ট হ'ব লাগে প্ৰকল্পটো ইয়াৰ অৱধাৰণাবোৰ যিবিলাক কনসেপ্ট দিম সেইবিলাক অৰ্থপূৰ্ণ হ'ব লাগিব আৰু প্ৰাসংগিক হ'ব লাগিব কেতিয়াবা দেখা যায় মানুহে মনত কিবা এটা বিশেষ বিষয়ৰ ওপৰত ধাৰণা জন্মিছে আৰু সেই ভাৱটো লিখিতভাৱে প্ৰকাশ কৰিব পাৰে লিখিতভাৱে প্ৰকাশ কৰোতে অন্য এটা প্ৰকাশ হৈ গৈছে তেনে ক্ষেত্ৰত প্ৰকল্পই গৱেষণাৰ কাম কৰাত বাধা জন্মাব সেইকাৰণে প্ৰথমতে সংজ্ঞা আৰু যিবিলাক অৱধাৰণা এটা প্ৰকল্পত সন্নিৱিষ্ট কৰা হয় সেইবিলাক অৰ্থপূৰ্ণ হ'ব লাগে যিবোৰ সংজ্ঞা আৰু শব্দ সকলোৱে বুজিব পাৰে
দ্বিতীয়তে আমি ক'ব পাৰো যে প্ৰকল্পৰ ক্ষেত্ৰত নতুন কিবা অৱধাৰণা যদি প্ৰয়োগ কৰা হয় সেই অৱধাৰণাবোৰ সকলোৱে বুজি পাইছে নে নাই চাব লাগিব এই ক্ষেত্ৰত বিভিন্ন ব্যক্তি বা বন্ধুৰ লগত আলোচনা কৰি হলেও প্ৰয়োজন সাপেক্ষে প্ৰকল্পৰ পৰিৱৰ্তন ঘটাই শেষত সম্পূৰ্ণ যোগ্য বুলি বিবেচিত হোৱা অৱধাৰণাবিলাকে ইয়াত প্ৰয়োগ কৰিব লাগিব এতিয়া মই তোমালোকক সহজ কথাত এনেধৰণে ক'বলৈ বিচাৰিছো কথাটো অনুমান কৰাচোন যে অৱধাৰণাবিলাক কৰোঁতে স্পষ্ট হ'ব লাগে বুলি কৈছো এতিয়া আমি যদি কওঁ সামাজিক নিয়ন্ত্ৰণৰ অভাৱ বা প্ৰতিমানহীন শব্দটো ব্যৱহাৰ কৰি দিলে প্ৰতিমানহীন কোনবিলাকক প্ৰতিমানহীন বুলি আমি কওঁ আমি যিবিলাকে সমাজৰ মূল্যবোধৰ বিপৰীতে সমাজৰ সামাজিক দিশ বুলি যিটো কওঁ সমাজৰ যিবিলাক নীতি নিয়মৰ বিপৰীতে যিবিলাক কাৰ্য কৰে যিবিলাক কাৰ্য আছে সেইবিলাক প্ৰতিমানযুক্ত কাৰ্য সমাজৰ মূল্যবোধ সমাজৰ ৰীতি-নীতি সমাজৰ আচাৰ ব্যৱহাৰ সমাজৰ গ্ৰহণযোগ্য যিবিলাক আচৰণ এইবিলাকক আমি প্ৰতিমানযুক্ত বুলি কৈছো আৰু তাৰ বিপৰীত গুণবিলাক যদি আচাৰ ব্যৱহাৰবিলাক সমাজে অবৰ্ণনীয় অমান্য কৰে ৰীতি-নীতি নীতি-নিয়মবিলাক যদি উলংঘা কৰে যদি সামাজিক মূল্যবোধৰ বিপৰীতে কিছুমান কাৰ্য কৰে তেতিয়াহ'লে আমি প্ৰতিমানহীন বুলি এতিয়া এই যে প্ৰতিমানযুক্ত আচৰণ এই শব্দটো যদি ব্যৱহাৰ কৰো তেতিয়াহ'লে প্ৰতিমান কি তাক ক'ব লাগিব আমি যদি ব্যক্তিয়ে যিবিলাক কাৰ্য কৰ্তব্য দায়িত্ব পালন কৰিছে সেই কৰ্তব্য দায়িত্ববিলাকক আমি এটা ভাষাত কওঁ ছচিয়েলজিকেলি ৱৰ্ডত ভূমিকা আৰু কেতিয়াবা আমি এটা শব্দ কৰো ভূমিকা সমষ্টি এই যে ভূমিকা বুলি ক'লে আমি কি কৈছো ভূমিকা সমষ্টি বুলি ক'লে কাক কৈছো প্ৰতিমান বুলি ক'লে কাক কৈছো আকৌ ঠিক তেনেধৰণৰ শব্দ আমি এটা সংস্থা শব্দ এটা ব্যৱহাৰ কৰো সমাজতাত্ত্বিক দিশত সংস্থা ছচিয়েল ইনষ্টিটিউচনছ সৰ্বসাধাৰণ মানুহে সংস্থা বুলি ক'লে যিটো বুজে আমি সেইটো সংস্থা তেনেধৰণে নুবুজো সৰ্বসাধাৰণ মানুহে কয় শিক্ষক সংস্থা শিক্ষক সংস্থা তোমালোকে দেখিছা হয়তো শিক্ষক সংস্থা বুলি লিখা আমাৰ ছচিয়েলজিকেলি ৱৰ্ডত এই শিক্ষক সংস্থা বুলি নকওঁ আমি সংস্থা বুলি ক'লে এটা বেলেগ বস্তু বুজি পাম আমি কওঁ সংস্থাবিলাক হ'ল established forms of procedures অৰ্থাৎ প্ৰচলিত ক্ৰিয়াবিধিবিলাকক আমি সংস্থা বুলি কওঁ জাতি এটা সংস্থা ধৰ্ম এটা সংস্থা অৰ্থনৈতিক এটা সংস্থা এই যে অৰ্থনৈতিক এটা সংস্থা বুলি কওঁ তাত মানুহৰ কথা ভবা নাই তাৰ যিবিলাক কাম কাজ বিলাকক আমি সংস্থা বুলি কৈছো ধৰ্ম বুলি কওঁতে হিন্দু বুদ্ধ খ্ৰীষ্টান মানা নাই আমি ধৰ্মীয় সম্প্ৰদায় এই মানুহবিলাকক ভবা নাই আমি ভাবিছো ধৰ্ম বুলি কওঁতে তাৰ ৰিচুৱেলছ খিনি তাৰ নীতি নিয়ম খিনি যিবিলাক প্ৰচিডিউৰ খিনি সেই প্ৰচিডিউৰখিনিক আমি সংস্থা বুলি কৈছো গতিকে অৱধাৰণা এটা যেতিয়া আমি প্ৰয়োগ কৰিম প্ৰকল্প এটাত সেই অৱধাৰণাবিলাকক আমি ক্লিয়াৰফাই কৰিব লাগিব অৰ্থাৎ আমি সংস্থা বুলি কওঁতে শিক্ষক সংস্থা বুলি কওঁতে যিটো ভাবিছো আমাৰ ছচিয়েলজিকেল যদি ৰিচাৰ্চ কৰো গৱেষণা কৰো এই সংস্থা শব্দটো ব্যৱহাৰ কৰোঁতে আমি শিক্ষক সংস্থা বুলি কৈ দিলে আমাৰ এটা ভুল ধাৰণা আমি ধৰ্ম বুলি কওঁতে সংস্থা শব্দটো ব্যৱহাৰ কৰিব পাৰিম শিক্ষক বিলাকক বুলি ক'লে আমি সমিতি ব্যাখ্যা কৰিব পাৰিম গতিকে আমি সংস্থা কি বুজাইছো সংস্থাৰ ক্লিয়াৰিটিটো স্পষ্ট কৰা কনচেপ্টটো জনাব লাগিব প্ৰতিমান বুলি ক'লে আমি কি বুলি কৈছো ৰীতি নীতি আচাৰ ব্যৱহাৰ সামাজিক মূল্যবোধৰ সাপেক্ষে কৰা আচৰণ সেইটো প্ৰতিমান হিচাপে বুজাব লাগিব প্ৰতিমানৰ ব্যাখ্যা দি যাব লাগিব গতিকে ভূমিকা কাক কৈছো এজন ব্যক্তিৰ সমাজত কিছুমান স্থান আছে এই স্থান সাপেক্ষে কিছুমান দায়িত্ব কৰ্তব্য আছে এই দায়িত্ব আৰু কৰ্তব্যবিলাক সুচাৰুৰূপে পালন কৰাটোকে আমি কি বুলি কৈছো ভূমিকা গতিকে ভূমিকা কাক কৈছো সেইটো ক'ব লাগিব গতিকে সেইকাৰণে প্ৰকল্প এটা প্ৰস্তুত কৰোঁতে এই অৱধাৰণাবিলাকৰ প্ৰয়োগৰ ক্ষেত্ৰত স্পষ্টটো দাঙি ধৰিব লাগে আকৌ আমি ক'ব পাৰো এইটো হ'ল প্ৰকল্পৰ দ্বিতীয় প্ৰয়োজনীয় গুণ অৰ্থাৎ প্ৰকল্প এটা বুলি কওঁতে অনুমান বা ধাৰণা এটা বুলি কওঁতে এনেই কৰি দিলে নহব এই কিয় কৰিছো কোনবিলাকক লৈ পেলাই আমি ধাৰণাবিলাক কৰিছো এইটো স্পষ্ট ৰূপত দিব লাগে তৃতীয় প্ৰকল্পৰ প্ৰয়োজনীয় গুণৰ কথা কৈছো সেইটো হ'ল প্ৰকল্পবিলাক সদায় পৰীক্ষণীয় হ'ব লাগে কেপেবল অফ এম্পিৰিকেল টেষ্ট পৰীক্ষা কৰি চাব পাৰিব লাগিব বিজ্ঞানসন্মত গৱেষণাৰ বাবে বাস্তৱ তথ্য পাতি সংগ্ৰহ কৰাটো প্ৰয়োজন গৱেষণাৰ কাৰণে কি বাস্তৱ তথ্য পাতি সংগ্ৰহ কৰি চাব পৰা যায়
সেই সকলোবোৰ বিষয়ে কিছুমান পদ্ধতি আছে। সেই প্ৰকল্পবোৰ এনে হোৱা উচিত যে প্ৰকল্পবোৰৰ সত্যতা পৰীক্ষা কৰি চাবৰ বাবে যাৱতীয় তথ্য পাতি সংগ্ৰহ কৰিব পৰা যায় আৰু সংগ্ৰহিত তথ্যবোৰ সহজে পৰীক্ষা কৰি চাব পৰা যায়। উদাহৰণস্বৰূপে আমি এনেকে ক'ব পাৰো যে ব্যৱসায়ীবিলাক পৰনিৰ্ভৰশীল মানুহ, যিবিলাক আমি বিজনেছ কৰিছে, ব্যৱসায়বিলাক যিবিলাক কৰিছে সেইবিলাক পৰনিৰ্ভৰশীল মানুহ হয়। তোমালোকে অনুভৱ কৰাচোন প্ৰথমতে যে দোকানবিলাক যদি খুলি ৰাখিছে, আমি যদি মানুহ নাযাওঁ তেতিয়াহ'লে দোকানবিলাক একো অৰ্থ নাই, দোকানবিলাক বন্ধ কৰি থব। গতিকে আমাৰ ওপৰতে নিৰ্ভৰশীল, এইটো এটা ভাল ধাৰণা। ধাৰণাটো ঠিকে আছে যে ব্যৱসায়ীবিলাক পৰনিৰ্ভৰশীল মানুহ, কিন্তু আচলতে সেইটো প্ৰকৃত প্ৰকল্প হৈছে জানো? প্ৰকৃত যুক্তিনিষ্ঠতা আছে জানো? এই ব্যৱসায়ীসকলৰ পৰা তথ্য পাতি সংগ্ৰহ কৰিব নোৱাৰি তেনেকৈ, যিহেতু কেনেকুৱা ধৰণৰ ব্যৱসায়ৰ কথা কৈছে সেইটো স্পষ্টতা তাত নাই। ব্যৱসায়টো ধেৰ ধৰণৰ আছে। গতিকে সেয়েহে অন্যহাতে পৰনিৰ্ভৰশীল মানুহ এই সম্পৰ্কেও তথ্য পাতি সংগ্ৰহ কৰাটো অসুবিধা আছে। আনহাতে তথ্য পাতি সংগ্ৰহ কৰিলেও সেই তথ্য পাতিবোৰ অস্পষ্ট হয় আৰু পৰীক্ষা কৰি চোৱাত অসুবিধা হয়। গতিকে গৱেষণাৰ কাৰণে তেনেকুৱা প্ৰকল্পবিলাকক উপযুক্ত বা উচিত প্ৰকল্প বুলি বা উত্তম প্ৰকল্প বুলি ক'ব পৰা নাযায়। গতিকে সেই ক্ষেত্ৰত আমি বেলেগ ধৰণে ধাৰণা চিন্তাবিলাক কৰিব লাগিব। আমি সৰ্বসাধাৰণ মানুহে কৰা ধাৰণা এটা আমি ক'ব পাৰো যে ব্যৱসায়ীবিলাক পৰনিৰ্ভৰশীল, আমাৰ কাৰণে তেওঁলোক চলি আছে, যদি আমি নাযাওঁ তেওঁলোকে কেনেকে দোকান চলিব। সেইটো ধাৰণাটো ঠিকে আছে, কিন্তু তাৰ কোনো স্পষ্টতা নাই, কোনোটো দিশতে স্পষ্টতা নাই। পৰনিৰ্ভৰশীল কোন দিশত হৈছে বা তেওঁলোকে কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিছে, এই সকলোবিলাক দিশ আমি স্পষ্ট ৰূপত প্ৰকাশ কৰিব পৰা নাই তাত। সেইকাৰণে প্ৰকল্পবিলাক পৰীক্ষা কৰিবৰ কাৰণে সুবিধাযুক্ত হ'ব লাগে। চতুৰ্থ কথা ক'ব লাগে। চতুৰ্থটো হৈছে যে প্ৰকল্পবিলাক প্ৰচলিত সিদ্ধান্তৰ লগত সম্পৰ্কিত হ'ব লাগিব। প্ৰচলিত সিদ্ধান্ত মানে আগতে যিবিলাক আমাৰ এক্সিষ্টিং যিবিলাক থিয়ৰী আছে, সেই সিদ্ধান্তবিলাকৰ আলমত লৈ পেলাই আমি প্ৰকল্পবিলাক প্ৰস্তুত কৰিব লাগে। এই প্ৰকল্পবিলাক সাধাৰণতে আগতে প্ৰচলিত সিদ্ধান্তবিলাকৰ প্ৰকৃত সত্য নিৰূপণ কৰিবৰ কাৰণে প্ৰস্তুত কৰা হয় আৰু নতুন সিদ্ধান্ত প্ৰকাশ কৰিবলৈ প্ৰস্তুত কৰা হয়। এই ক্ষেত্ৰত কোনোবা এটা সিদ্ধান্ত প্ৰমাণ কৰিবৰ কাৰণে যদি যধে মধে কিছুমান প্ৰকল্প প্ৰস্তুত কৰা হয়, তেন্তে সেই প্ৰকল্পবোৰ কোনো এটা সিদ্ধান্তৰ ওপৰত সঠিকভাৱে প্ৰমাণ কৰিব নোৱাৰে। সেই সমাজ বিজ্ঞানীসকলে কৈছে যে পুৰণি প্ৰকল্পৰ লগত নতুন প্ৰকল্প যিবিলাক সামঞ্জস্য আৰু সহযোগিতা আছে, যেনে আধুনিক অৰ্থনৈতিক বৈষম্যই সমাজৰ সামাজিক শ্ৰেণী ব্যৱস্থাৰ সৃষ্টি কৰিছে। এই সিদ্ধান্তটো আলমতে নতুন নতুন প্ৰকল্প প্ৰস্তুত কৰি পুনৰ পৰীক্ষা কৰিব পৰা যায়, নাইবা সেই দিশত গৱেষণাও কৰিব পৰা যায়। এই অৰ্থনৈতিক বৈষম্য, যিটো ইকনমিক যিটো ইনইকুৱেলিটি, সেইবিলাকে যে সমাজত সামাজিক শ্ৰেণীবিলাকৰ সৃষ্টি কৰিছে এইটো ক'ব পৰা যায়। কিন্তু সামাজিক শ্ৰেণী সৃষ্টি কৰাৰ ক্ষেত্ৰত কেৱল যে অৰ্থনৈতিক ইনইকুৱেলিটিয়ে কৰিছেটো নহয়, ক্ষমতাৰ কাৰণে কৰিছে, যিটো মেক্সৱেবে ক'ব পৰা বিচাৰে। গতিকে যদিও কাৰ্ল মাৰ্ক্সে কৈছে যে অৰ্থনৈতিক অসমতাই কি কৰিছে, সামাজিক শ্ৰেণীৰ সৃষ্টি কৰিছে। তোমালোকেতো জানা অৰ্থনৈতিক বৈষম্যৰ কাৰণে সামাজিক শ্ৰেণীৰ সৃষ্টি কৰিছে বুলি কাৰ্ল মাৰ্ক্সে কৈছে, যিটোক আমি কি বুলি কোৱা হয়, বুৰ্জোৱা আৰু প্ৰলেটাৰিয়েট বুলি কোৱা আছে। কিন্তু মেক্সৱেবেটো সেইটো কোৱা নাই। মেক্সৱেবে সেই প্ৰকল্পটোক ধাৰণা কৰি হয় তেওঁ দেখিছে সামাজিক শ্ৰেণী সৃষ্টি হৈছে, এই সামাজিক শ্ৰেণী সৃষ্টিৰ কাৰণে অৰ্থনীতিক তেওঁ গুৰুত্ব দিয়া নাই। তেওঁ কৈছে ক্ষমতা আৰু প্ৰস্তুতিৰ বাবেহে বিশেষভাৱে সামাজিক শ্ৰেণীৰ সৃষ্টি হৈছে। ক্ষমতাৰ ভিন্নতা, এই ক্ষমতাক বিভিন্ন ৰূপত আহিব পাৰে বা সামাজিক প্ৰস্তুতি ষ্টেটাছ বিভিন্ন ৰূপত পাব পাৰে। এই প্ৰস্তুতিবিলাকে, এই ক্ষমতাৰ ভিন্নতাহে অসমতাহে সমাজত সামাজিক শ্ৰেণীৰ সৃষ্টি কৰিছে। হয় বৈষম্য আছে, এই বৈষম্যবিলাক মাৰ্ক্সে ভবাৰ দৰে অৰ্থনীতি নহয়, মেক্সৱে ভাবিছে এইটো ক্ষমতাৰ বৈষম্য। এইটো কিহৰ বৈষম্য? প্ৰস্তুতিৰ বৈষম্য। গতিকে প্ৰকল্পবিলাক সেইকাৰণে আগৰ প্ৰতিষ্ঠিত সিদ্ধান্তৰ লগত কিছুমান সম্পৰ্কিত হৈ থাকে। আৰু এটা কথা ক'ব পৰা যায় যে প্ৰকল্পৰ এটা গুণ হ'ল প্ৰকল্পবিলাক কাৰ্যক্ষম হ'ব লাগিব, কেপেবল। এটা প্ৰকল্প এনেদৰে কাৰ্যক্ষম হ'ব লাগিব যে প্ৰস্তাৱিত গৱেষণাৰ বিষয়বস্তুবোৰ সকলো দিশ যাতে সামৰি লয়। প্ৰকল্পৰ সদায় এটা নিৰ্দিষ্ট দিকধৰ্মিতা গুণ থাকিব লাগে,
কিন্তু সম্পূৰ্ণ কাৰ্যক্ষম প্ৰকল্প এটা প্ৰস্তুত কৰিবলৈ ৱৰ্কিং হাইপথেচিছ বুলি যিটো কওঁ এইটো প্ৰকল্প প্ৰস্তুত কৰিবৰ কাৰণে গৱেষকে বিষয়বস্তুটো গভীৰভাৱে বিশেষভাৱে গভীৰতাৰ পৰা গভীৰতালৈ প্ৰৱেশ কৰিব লাগিব তেতিয়াহে এটা কেপেবল হাইপথেচিছ বা ৱৰ্কিং হাইপথেচিছ কাৰ্যক্ষম হাইপথেচিছ বা প্ৰকল্প তৈয়াৰ কৰিব পাৰি আৰু এইটো কথা মন ৰাখিব লাগে যে প্ৰকল্পবিলাক সদায় বিজ্ঞানসন্মত হ'ব লাগে আৰু বস্তুনিষ্ঠ কথাটো তোমালোকক নিশ্চয় জানিবা যেটো অবজেক্টিভিটি থাকিব লাগে অবজেক্টিভিটি কাক কয় তোমালোকে হয়তো গম পাইছা বা আগতে কৈছে নিশ্চয় সামাজিক গৱেষণাবিলাক সদায় বিজ্ঞানসন্মত আৰু বস্তুনিষ্ঠ তেতিয়া নিশ্চয় আগৰ যিজন ছাৰে কৈছে তোমালোকক এই ক্লাসটো কৈছিলে এই বিষয়ে কৈছে মই মাত্ৰ তোমালোকক কৈ থৈ যাম যে বিজ্ঞানসন্মত আৰু বস্তুনিষ্ঠ হোৱাটো গৱেষণাৰ প্ৰকল্পৰ মূল দিশ আৰু এটা কথা সহজ কথা এটা মানে প্ৰয়োজনীয় একেবাৰে সিম্পল কথা এটা মনত ৰাখিব লাগে যে প্ৰকল্পবিলাক সহজ আৰু পোনপটীয়া হ'ব লাগে মানে ডাইলেমাযুক্ত দ্বিঅৰ্থকযুক্ত ধাৰণাবিলাক মানুহে কৰিব নালাগে প্ৰকল্পবিলাক সদায় সহজ উইলিয়াম অছেম নামৰ এজন বিজ্ঞানীৰ কথা মোৰ মনত পৰিছে তেওঁ কৈছে যে এজন আছিল ইংৰাজ দাৰ্শনিক তেওঁৰ মতে প্ৰকল্প এটা ব্লেডৰ নিচিনা চুকা ব্লেডৰ নিচিনা ই পোনপটীয়াকৈ চুকা ধাৰ থকা হ'ব লাগে PVM এই ক্ষেত্ৰতে কৈছিলে যে এজন গৱেষক প্ৰকল্প প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সদায় দূৰদৰ্শী হ'ব লাগে গৱেষকৰ দূৰদৰ্শিতাই এটা প্ৰকল্পক সহজ আৰু পোনপটীয়াভাৱে প্ৰস্তুত কৰিব পাৰে গতিকে প্ৰকল্প এটা প্ৰস্তুত কৰোঁতে সদায় গৱেষকজন সচেতন হ'বই লাগিব আৰু প্ৰকল্পটো যাতে সহজ আৰু পোনপটীয়া হয় এই দিশটোত গুৰুত্ব আৰোপ কৰিব লাগিব গতিকে মূলতঃ প্ৰকল্প এটাৰ প্ৰয়োজনীয় এইকেইটা গুণ বুলি ভাবা হয় এইকেইটাৰ ওপৰত ধাৰণা কৰি লৈ সমাজত গৱেষণাত প্ৰকল্প এটা প্ৰস্তুত কৰিব লাগে এতিয়া ইমানখিনি যদিও ক'লো তোমালোকক প্ৰকল্প কাক বোলে প্ৰকল্পৰ উৎস ক'ৰ পৰা আমি এই ধাৰণাবিলাক অনুমানবিলাক কৰিব পাৰিম আৰু এই অনুমান বা ধাৰণা কৰোঁতে কোনকেইটা গুণ মনত ৰাখিব লাগে এইকেইটা বিষয় ক'ব তাৰমানে এতিয়া সেইকেইটাক মই যদি চমুকৈ ক'ব বিচাৰো প্ৰকল্পবিলাক তেনেহ'লে সহজ আৰু পোনপটীয়া হ'ব লাগে সদায় প্ৰচলিত সিদ্ধান্তৰ লগত সম্পৰ্কিত হ'ব লাগে আৰু এটা ৱৰ্কিং হাইপথেচিছ কাৰ্যক্ষম প্ৰকল্প সদায় প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিব লাগে ই নিৰ্দিষ্ট আৰু প্ৰণালীবদ্ধ স্বৰূপ থাকিব লাগে অৰ্থাৎ কি বুলি কৈছো স্পেচিফিক এণ্ড চিষ্টেমেটিক হ'ব লাগিব অৱধাৰণাবিলাকৰ প্ৰয়োগৰ ক্ষেত্ৰত কনচেপচুৱেলি ক্লিয়াৰ অৰ্থাৎ প্ৰত্যেকটো যিবিলাক অৱধাৰণাৰ দিন তাৰ সংজ্ঞা ডেফিনেশ্যন কোনটো কি বুলি ভাবিছো কোনটো কি বুলি কৈছো অৰ্থাৎ সংস্থা বুলি ক'লে কাক বুজাইছো ভূমিকা বুলি ক'লে কাক বুজাইছো এইবোৰ নিৰ্দিষ্ট হ'ব লাগিব আৰু প্ৰকল্পবোৰ সদায় পৰীক্ষণীয় হ'ব লাগিব যেতিয়াই ইচ্ছা কৰে তেতিয়াই পৰীক্ষা কৰি চাব পৰা হ'ব লাগিব সিদ্ধান্তৰ লগত সম্পৰ্কিত বুলি ক'লো গতিকে এই দিশবিলাকে হ'ল প্ৰকল্পৰ প্ৰয়োজনীয় গুণ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ দেৰি হৈছে নি আৰু নাই হোৱা স্যার দেৰি নাই হোৱা নাই হেল্ল' আৰু ক'ব পাৰিম নি প্ৰকল্পৰ পৰা আৰু কওঁ জানো কওক এতিয়ালৈকে কি ক'লো বাৰু মই কথাটো প্ৰকল্প কাক বোলে ক'লো প্ৰকল্পৰ আৱশ্যকীয় গুণকেইটাৰ কথা ক'লো প্ৰকল্পবিলাক ক'ৰ পৰা পাওঁ এইখিনি কথা ক'লো এতিয়া শেষৰ ফালে এটা কথা কওঁ যে গৱেষণাতনো এই প্ৰকল্পবিলাকৰ গুৰুত্ব কি আছে what is the importance significance of hypothesis এটা ভাল প্ৰকল্পই গৱেষণাৰ কাৰণে শুদ্ধভাৱে গৱেষণা কাৰ্যতা চলাই নিয়াত প্ৰকৃত পথৰ সন্ধান দিয়া মই তোমালোকক প্ৰথমতে কৈছিলো ইয়ে সাগৰত মেলি দিয়া নাৱৰ নিচিনা আমি গৱেষণাবিলাক সদায় সাগৰত মেলি দিয়া এখন নাৱৰ নিচিনা আমি ধুঁৱলি কুঁৱলী দেখো কিন্তু যেতিয়া আমি বঠাডাল লওঁ পোনাই যাওঁ ঠিক তেনেধৰণে প্ৰকল্প এটাই গৱেষণাত এই বঠাৰ কাম কৰে সেইফালৰ পৰা আমি কওঁ প্ৰকল্পবিলাক হ'ল আমাৰ পথৰ সন্ধান এজন গৱেষকে যেতিয়া গৱেষণাৰ কাম কৰিবলৈ যায় কোন পদ্ধতিৰে আগবাঢ়ি যাব তথ্য আহৰণৰ ক্ষেত্ৰত কেনেকুৱা পদ্ধতি অৱলম্বন কৰিব লাগিব এই বিষয়ে প্ৰকৃত কাৰ্যপন্থা গ্ৰহণ কৰাত সহায় কৰে এতিয়া যে মই আগতে কৈছিলো যে নিবনুৱা লোকসকলে বা অভাৱী লোকসকলে বা দৰিদ্ৰ লোকসকলে অপৰাধ কাৰ্যৰ লগত লিপ্ত
এনেকুৱা এটা প্ৰকল্পই গৱেষকজনক অপৰাধমূলক কাৰ্যত প্ৰকৃত কাৰণ বিচাৰি সত্য উদ্ঘাটন কৰিবৰ কাৰণে সেই নিবনুৱাসকলক বা সেই অভাৱী লোকসকলক, দৰিদ্ৰ লোকসকলক বা আৰ্থিক স্বচ্ছল লোকসকলৰ তথ্য আহৰণ কৰিবলৈ সুবিধা দিয়ে। গতিকে এই দুটা কজ যে কৈছো, ধৰা হ'ল কজ এণ্ড এফেক্ট মই আগতেই কৈছো, কাৰণ আৰু ফলাফলৰ মাজৰ সম্পৰ্ক। গতিকে কাৰণটো কোনটো বুলি কৈছো? দৰিদ্ৰতা। কাৰণটো কি বুলি কৈছো? নিবনুৱা। কাৰণটো কি বুলি কৈছো? আৰ্থিক স্বচ্ছলতা। গতিকে এইটো এটা কাৰণ, এই কাৰণটোৰ লগত অপৰাধৰ সম্পৰ্ক আছে। গতিকে এই অপৰাধৰ নামৰ এই এফেক্টটো চাবৰ কাৰণে কজখিনি এইখিনি বিচাৰি লৈছো। সেই কজখিনিক বিচাৰিবৰ কাৰণে সেই মানুহবিলাকক আমি বিচাৰিবলৈ সুবিধা হয় আৰু তেওঁলোকৰ পৰা তথ্য আহৰণ কৰিবলৈ সুবিধা হয়। সেইকাৰণে গৱেষণা কাৰণে প্ৰকল্প এটা বিশেষ চিগনিফিকেন্স আছে। দ্বিতীয়তে আমি ক'ব পাৰো যে গৱেষণা ক্ষেত্ৰত প্ৰকল্পৰ গৱেষণাৰ বিষয়বস্তুবোৰ সকলো দিশ পুংখানুপুংখভাৱে চিনাক্ত আৰু অনুসন্ধান কৰাত সহায় কৰে। এই যে নিবনুৱা লোকসকলক কৈছো অপৰাধ কাৰ্যত লিপ্ত হয় বুলি এটা কৈছিলো যে, এই প্ৰকল্পটোৰ আধাৰত গৱেষণাৰ তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত কেৱল নিবনুৱা লোকক আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ অপৰাধমূলক কাৰ্যত লিপ্ত হয় তাৰ ওপৰত তথ্য সংগ্ৰহ কৰিবৰ কাৰণে এটা দিশত আগবাঢ়িব। এই অপৰাধমূলক গৱেষণাৰ কাৰণ ৰাজনৈতিক বা মনস্তাত্ত্বিক দিশত তথ্য সংগ্ৰহ কৰাৰ প্ৰশ্নও তেতিয়া নাহে। তেতিয়া আমি হয়, এজন মানুহৰ অপৰাধ বিভিন্ন কাৰণত কৰিব পাৰে। ৰাজনৈতিক দিশতো হ'ব পাৰে, সাংস্কৃতিক দিশতো হ'ব পাৰে, মানসিকভাৱেও তেওঁ প্ৰস্তুত হ'ব পাৰে। গতিকে যিয়ে নহওক, আমি মাত্ৰ এটা কথা লৈছো, নিবনুৱা বা অৰ্থনীতি আৰু অপৰাধ, এইটো দিশতে আমি আগবাঢ়ি যাব লাগে। গতিকে আমাৰ সন্মুখত বিভিন্ন ৰাস্তা ওলাব। যেনেকৈ পথাৰত মেলি দিলে আমাৰ বিভিন্ন ৰাস্তা ওলাই যায় যে আজিকালি আঘোণমহীয়া, সেই ৰাস্তাবিলাক বাদ দি আমি এটা নিৰ্দিষ্ট শ্বৰ্ট ৰাস্তা ল'ব পাৰোঁ। সেই শ্বৰ্ট ৰাস্তাটোক আমি প্ৰকল্প বুলি ক'ব পাৰোঁ। তাৰমানে ইয়াক এনেকুৱা ধৰণৰ বুলি ভাবিছো, কেতিয়াবা প্ৰকল্পবিলাক আমি এনেধৰণৰ উদাহৰণ তুলি ল'ব পাৰোঁ। ধৰা হ'ল তোমালোক কিমান জানো গ্ৰাম্যাঞ্চলৰ মহিলা আছে বা ছাত্ৰী আছে মই নাজানো, কিন্তু আঘোণৰ পথাৰ তোমালোকে দেখিছা। আঘোণ মাহত ৰাস্তাই পোৱালি মেলে বুলি কয়। তাৰ মানে পোৱালি মেলে অৰ্থটো কি? ধৰা হ'ল এটা এল পেটাৰ্ণৰ ৰাস্তা দিনে আমি এখন গাঁৱলৈ যাব লাগে। তেতিয়াহ'লে বহুত মানুহে কি কৰে, এই সময়ত কি কৰে, যেতিয়া পানী চানী শুকাই থাকে পথাৰৰ মাজেদি সেই ত্ৰিভুজৰ ডায়েগনেল আকাৰে এটা ৰাস্তা ভাঙি লৈ যায়। সেই ভাঙা ৰাস্তাটোৱে মানুহবিলাকে যাবলৈ ধৰে। আৰু কেতিয়াবা ৰাস্তাটো ভঙাটো কেতিয়াবা দেখিবা যে সেই ৰাস্তাটো অকপককে ভাঙে, একদম ষ্ট্ৰেট ভাঙিব নোৱাৰে, এডোখৰ সোমাই যায়, এডোখৰ ওলাই যায়, এনেধৰণে নৰাবিলাক ভাঙি ভাঙি নৰানিৰ মাজেদি যোৱা ৰাস্তা এটা তৈয়াৰ কৰি। সেইটোক আমি কি বুলি কওঁ গম পাইছানে? সেইটো হ'ল জনৰীতি। সেই জনৰীতিটো এতিয়া আমি কোনোদিন সুধি চোৱা নাই মানুহক যে এই ৰাস্তাটোত কিয় মানুহে এই ৰাস্তাডোখৰ পোনাই নললে। জনৰীতিবিলাক নহ'লে শুকান পথাৰত ধাননিৰ মাজত বাট উলিয়াই লোৱা এটা ৰাস্তা। সেই ৰাস্তা ইফালে কেঁকুৰেদি এল পেটাৰ্ণৰ ৰাস্তাত যেন নগৈ মানে সহজ হ'বৰ কাৰণে ৰাস্তাটোত গুচি যায়। সেই ৰাস্তাটোত গ'লে সহজে পায়। আৰু ই কেতিয়াবা কিছুমানে পোনাই লয়, কিছুমান নোপোনোৱাকে থাকে। কথাটো অনুমান কৰিব পাৰিছানে তোমালোকে? ছবিখন কোনোবাই আঘোণৰ পথাৰৰ ছবিখন দেখিছানে? যিসকলে দেখিছা হয়তো অনুমান কৰিব পাৰিছে। এতিয়া মই কওঁ, প্ৰকল্পটো তেনেকুৱা এটা বস্তু। গৱেষণাটো কৰিবলৈ যাওঁতে আমি লক্ষ্যত উপনীত হ'বলৈ যাওঁতে বিভিন্ন ৰাস্তা দেখি পাওঁ। সেই এল পেটাৰ্ণৰ ৰাস্তাটো গ'লেও পাম, কিন্তু দেৰি লাগিব। এইফালে পথাৰৰ মাজেদি পোন ৰাস্তা এটা পোনাই লৈছে, একা বেকা কৰি কোনোবাই বনাই লৈছে, সেইফালে গ'লেও পাম। আৰু কোনোবাই একদম ষ্ট্ৰেট সেই ভঙাবোৰ শুদ্ধ কৰি লৈছে, মানে আৰু অলপ ছুটি কৰি লৈছে। প্ৰকল্প এটা তেনেকুৱা বস্তু। অৰ্থাৎ প্ৰকল্পটো আগতে এতিয়া এই যিটো এল পেটাৰ্ণৰ ৰাস্তা, এইটো আগত প্ৰতিষ্ঠিত সিদ্ধান্ত, সেই গাঁওখন লৈছে। পোনাই লৈছে, কোনোবাই বনাই থৈছে, সেই ৰাস্তাটোত গৈছে, সেইটো এটা প্ৰকল্প বা এইটো এটা সিদ্ধান্ত। আৰু কোনোবাই সেই ৰাস্তাটোক আকৌ অলপ শুদ্ধ কৰি লৈছে, সেইটোও এটা প্ৰকল্প। গতিকে এতিয়া আমি কৈছো বিজ্ঞানসন্মত প্ৰতিষ্ঠিত সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত বুলি যে মই কথা এটা কৈছিলো, লক্ষ্য একেটাই, গাঁওখন বহুত দূৰৰ পৰা গৈছো, এল পেটাৰ্ণ, সেই কথাটো মন কৰা। আকৌ পোনাই গৈছে পথাৰৰ ৰাস্তা এটা, সেইটো ৰাস্তাই যাব পাৰে। আকৌ দেখিছে যে বেকা হৈ আছে, গতিকে সেইডোখৰ কোনোবাই পোনাই লৈছে। গতিকে মূল লক্ষ্যত উপনীত আৰু শ্বৰ্ট কৰি লৈছে। গতিকে প্ৰকল্পৰ এইবিলাক হ'ল গুৰুত্ব, অনুমানটো হয়তো কৰিব পাৰিছে। দ্বিতীয় কথা এটা কৈছিলো মই যে গৱেষণাৰ প্ৰকল্পবিলাক সদায়
বিষয়বস্তুৰ সকলো দিশ পুংখানুপুংখভাৱে চিনাক্ত কৰা আৰু অনুসন্ধান কৰাৰ কাৰণে সহায় কৰে। তৃতীয় প্ৰকল্পৰ গুৰুত্বটো মই ক'ব বিচাৰিছো যে প্ৰকল্পই গৱেষকসকলক গৱেষণাৰ বিষয়বস্তুবোৰ নিৰীক্ষণৰ দিশত সহায় কৰে। যিকোনো এটা প্ৰকল্পৰ সত্যতা নিৰূপণ কৰিবলৈ হ'লে এই পৰীক্ষণীয় তথ্য পাতিৰ প্ৰয়োজন। সেই ভাল প্ৰকল্প গৱেষকসকলক গৱেষণাৰ কাৰণে তথ্য পাতি সংগ্ৰহৰ ক্ষেত্ৰত আগ্ৰহী কৰিব। গতিকে এইকেইটাকে আমি কি বুলি ক'ব পাৰো প্ৰকল্পৰ মূল গুৰুত্ব হৈছে। এইকেইটাকে আমি এইকেইটা মূল মন্ত্ৰ বুলি আমি গৱেষণাৰ প্ৰকল্প বা গৱেষণাত আমি প্ৰকল্প কিয় প্ৰয়োগ কৰো, ইয়াৰ কি গুৰুত্ব আছে, এই দিশটো তোমালোকে অনুভৱ কৰিব পাৰিছা। তাৰমানে মই যে নৰানী ৰাস্তাটোৰ কথা ক'লো, সেইটো গৱেষণাটো ৰিজাল্ট ওলাবই, কিন্তু এইভাগে যদি দীঘলীয়াকে ৰাস্তাই গৈ থাকো দেৰি লাগে, পলম হ'ব। কিন্তু আমি শ্বৰ্টকাট মাৰিবলৈ হ'লে এটা ৰাস্তা নিজে তৈয়াৰ কৰি ল'ব লাগে। এতিয়া নেক্সটটো আমি ক'ব বিচাৰো যে প্ৰকল্প যদি কৈ আছো, প্ৰকল্পবিলাকত কিছুমান গঠনৰ ক্ষেত্ৰত কিছুমান অসুবিধা বা সমস্যাও সৃষ্টি হয়। যদিও সামাজিক গৱেষণাত প্ৰকল্প গুৰুত্বটো সৰ্বাধিক বুলি কৈছো, গৱেষণা কাৰ্যত প্ৰকল্পই পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰে বুলি কৈছো, কিন্তু ব্যৱহাৰিকভাৱে প্ৰেক্টিকেলি আমি যেতিয়া চাওঁ গৱেষণা প্ৰকল্প এটা গঠন কৰাৰ ক্ষেত্ৰত কিছুমান প্ৰধান সমস্যা আছে, কিছুমান সমস্যা অসুবিধাৰ আমি সন্মুখীন হ'বলগীয়া হয়। এতিয়া মই কৈ অহা কথাখিনিত যে যিবিলাক ইতিপূৰ্বে উদ্ঘাটিত বা প্ৰতিষ্ঠিত সিদ্ধান্তৰ ওপৰত আমি যে গৱেষণা কেতিয়া প্ৰকল্প তৈয়াৰ কৰো, সেইবিলাক সঠিক জ্ঞানৰ অভাৱে এটা সিদ্ধান্তৰ ওপৰত নিৰ্দিষ্ট আৰু সুস্পষ্ট সম্যক জ্ঞান নহলে প্ৰকল্পটো গঠন কৰাৰ ক্ষেত্ৰত সম্ভৱ নহয়। আমি আগতে যিবিলাক সিদ্ধান্তৰ ওপৰতে লৈ কেতিয়াবা পুনৰীক্ষণ কৰো, সিদ্ধান্তবিলাকক পৰীক্ষা কৰো, গতিকে পৰীক্ষা আৰু প্ৰমাণ কৰিবলৈ যাওঁতে সেই আগৰ প্ৰতিষ্ঠিত এক্সিষ্টিং যিটো থিয়ৰী, সেই এক্সিষ্টিং থিয়ৰী প্ৰতিষ্ঠিত যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটোৰ ওপৰত আমাৰ বিশেষ সম্যক জ্ঞান বা দখল থকাটো প্ৰয়োজন, যিটোক আমি গৱেষণাৰ ক্ষেত্ৰত গ্ৰাউণ্ডেড থিয়ৰী বুলি কওঁ। অৰ্থাৎ আগৰ কিছুমান থিয়ৰীৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব, সিদ্ধান্তৰ ওপৰত গুৰুত্ব আৰোপ কৰিহে আমি গৱেষণা এটা চলাওঁ, আৰু তেতিয়া সেই আগৰ সিদ্ধান্তবিলাকক পৰ্যবেক্ষণ পুনৰীক্ষণ ভালকে কৰাৰ পিছত আমি তাৰ পৰা এটা অনুমান বা ধাৰণা কৰি লৈ তাত থকা সুবিধা আৰু অসুবিধাবিলাকক লৈ পেলাই আমি এটা অনুমান বা ধাৰণা কৰি সেই সিদ্ধান্তটোক পুনৰীক্ষণ কৰোঁ। গতিকে যিসকলৰ এই সিদ্ধান্তবিলাকৰ ওপৰত সম্যক জ্ঞান নাই, তেওঁলোকে ভাল প্ৰকল্প এটা, সহজ প্ৰকল্প এটা, পোনপটীয়া প্ৰকল্প এটা প্ৰস্তুত কৰাত অসুবিধা। দ্বিতীয় অসুবিধা এটা ক'ব পাৰি যে বৈজ্ঞানিক পদ্ধতিৰ গুণ হ'ল যুক্তিনিষ্ঠ, এই পৰীক্ষণীয় আৰু বস্তুতাত্ত্বিক, যিটো ৰিচাৰ্চত কোৱা হৈছে যে চাইণ্টিফিক মেথডত। এই যুক্তিনিষ্ঠ আৰু বস্তুতাত্ত্বিকভাৱে সিদ্ধান্তবোৰ বিচাৰ কৰি চোৱাৰ গুণ বা অৰ্হতাৰ প্ৰয়োজন। প্ৰতিষ্ঠিত সিদ্ধান্তৰ আধাৰত যদি যুক্তিনিষ্ঠ আৰু বস্তুতাত্ত্বিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিলে প্ৰকল্প নিৰ্ণয় কৰাটো সহজ নহয়। আৰু তৃতীয় প্ৰকল্পৰ অসুবিধা এটা ক'ব পাৰো যে প্ৰকল্প এটা গঠন কৰিবলৈ হ'লে বৈজ্ঞানিক পদ্ধতিৰ বিভিন্ন কৌশলসমূহৰ ওপৰত সম্যক জ্ঞান থকাটো প্ৰয়োজন। অৰ্থাৎ চাইণ্টিফিক ষ্টাডিত অধ্যয়ন কৰা টেকনিক্স অফ চাইণ্টিফিক ষ্টাডি বুলি যিটো কৈছো, গতিকে টেকনিক্সবিলাক ভাল ধৰণে জানিব লাগিব। গৱেষণা পদ্ধতি আৰু কৌশলসমূহ দক্ষতাৰে যদি অভিজ্ঞতাৰে ব্যৱহাৰ কৰিব নোৱাৰিলে প্ৰকল্প গঠন প্ৰক্ৰিয়াত কিন্তু বাধা আহিবই। তাৰমানে এই বৈজ্ঞানিক কৌশল পদ্ধতি বুলি ক'লে তোমালোকে গম পাইছা হপাই, অবজাৰভেশ্যন, নিৰীক্ষণ, কুৱেশ্যনাৰী, ইণ্টাৰভিউ চিডিউল আৰু এটা কেছ ষ্টাডি, এই নমুনা অধ্যয়ন, এইকেইটা হ'ল তথ্য সংগ্ৰহৰ মূল কৌশল পদ্ধতি। এই কৌশলকেইটাক যদি ভাল কাৰণে তাৰ ওপৰত নলেজ নাই, জ্ঞান নাই, তেতিয়াহ'লে অসুবিধা আহিব। গতিকে সেইকেইটাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব। গতিকে অসুবিধাসমূহ দূৰ কৰিবৰ কাৰণে অৱশ্যে ব্যৱস্থাও নথকা নহয়। এভৰি একশ্যন দেয়াৰ ইজ এ অপজিট ৰিয়েকশ্যনৰ নিচিনাকৈ প্ৰত্যেকটো ভাল কামৰ এটা বেয়া ফল থাকে, বেয়া কামৰ ভাল ফল থাকে। গতিকে সেইফালৰ পৰা ক'ব পাৰি যে এইবিলাক অসুবিধা থাকিলেও সমাজতত্বৰ নীতিবোৰ সম্পূৰ্ণ আৰু সম্যকভাৱে জ্ঞান আহৰণ কৰিব পাৰিবই লাগিব, তেতিয়াহে এই অসুবিধাবিলাক দূৰ কৰিব পৰা যায়। দ্বিতীয় কথা ক'ব পাৰি যে প্ৰাৰম্ভিকভাৱে প্ৰকল্পবিলাক চমু আৰু সময়োপযোগী হ'ব লাগে।
পুৰণি প্ৰকল্প ঘটনা এটাক লৈ প্ৰকল্প প্ৰস্তুত কৰিলে নহব। সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ ওপৰত চিন্তা কৰিব পৰা সময় সাপেক্ষ যুক্ত বস্তুবোৰ চাব লাগে আৰু পুনৰ পুনৰ গৱেষণা বা প্ৰশস্ত কৰি ৰাখিব পৰাকৈ পৰিপাটি আৰু সহজ আৰু পোনপটীয়া প্ৰকল্প সৃষ্টি কৰাটো প্ৰয়োজন। এইটাই হ'ল প্ৰকল্পৰ অসুবিধাসমূহ দূৰ কৰিবৰ কাৰণে লোৱা ব্যৱস্থা। তোমালোকক আজি বহুত দেৰি ৰাখিলো, প্ৰকল্পৰ বিষয়ে সিমানকেইটাকে কলো। আৰু বিশেষ কিবা ক'বলগীয়া আছে যদি তোমালোকে মোক সোধাচোন। আমি ছচিয়লজিত এটা কথা কওঁ, এতিয়া হয় মোৰো মুখখন বন্ধ কৰি ৰাখিছো, মানে ছবিখন বন্ধ কৰি ৰাখিছো, তোমালোকেও ছবিবোৰ বন্ধ কৰি ৰাখিছা, কিন্তু ছবিবোৰ খুলি দিলে ডাটা লাগে বহুত। মোৰ নেটটো অলপ বৰ অস্পষ্ট, মানে অলপ দিগদাৰ হয়। সেইকাৰণে তেনেকেই ৰাখিলো। গতিকে আমাৰ ছচিয়লজিত এটা কথা আছে, ইণ্টাৰেকশ্যন কৰিবলৈ হলে কি বুলি কয়, আই টু আই কণ্টেক্ট থাকিব লাগে। মই এতিয়া উকা পৃথিৱী এখনত চিঞৰ বাখৰ কৰি থকা লাগিছে, তোমালোকেও উকা পৃথিৱী এখনত শুনি থকা দৰে লাগিছে। মোবাইল বিলাক খুলি থৈ কোনোবা ক'ৰবাত গৈছেগেও, এনেকুৱাও হয়। এই বস্তুটোত কোনোবাই হয়তো ওচৰতে শুনি আছে, কোনোবাই আঁতৰি গৈছে, উপায় নাই। কিন্তু কথাখিনি কলো, ইণ্টাৰেকশ্যন কৰিলে সন্মুখত কথাখিনি কলে বুজাই দিবলৈ ভাল হয়। তথাপিতো আজি পাঠটো তোমালোকক এনেধৰণেই দিলো। বিশেষ আৰু কিবা ক'বলগীয়া আছে যদি কোৱাচোন। আৰু তপন আছে যদি কিবা সুধিবলগীয়া আছে যদি মোক ক'বলৈ বেয়া পাব পাৰে। তপন আছানে? যদি আছা আছো। যদি কিবা কয় নেকি সোধা। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে যিটো আমাৰ ক্লাছ সম্পন্ন হ'ল, তোমালোকৰ যিখিনি কথা ক'লে তাৰ সম্পৰ্কত যদি তোমালোকৰ আৰু কিবা বুজিব লগা থাকি গ'ল বা কিবা যদি তোমালোকৰ কনফিউজন থাকি গ'ল, তেনেহ'লে মই ছাৰক তোমালোকে পৰা সুধিবৰ বাবে অনুৰোধ জনাইছো। স্যাৰ কোৱা। এটা কুৱেশ্যন আছিলে, মানে বস্তুনিষ্ঠতাই সামাজিক গৱেষণা কৰাত কেনেকে মানে প্ৰয়োজন হয়? বস্তুনিষ্ঠতাটো সামাজিক গৱেষণা কৰাত কেনেকে প্ৰয়োজন হয়? অবজেক্টিভিটি যিটো কৈছা, হয় নাই? হয় ছাৰ। আৰু বস্তু অবজেক্টিভিটি আৰু কিবা আছে নেকি? নাই ছাৰ, সেইটো আছিল। আচ্ছা, ঠিক আছে। মই তোমালোকক অবজেক্টিভিটিৰ বিষয়ে কথা এটা কওঁ হা। কোনবিলাকক অবজেক্টিভিটি বুলি ভাবিছো আমি? অবজেক্টিভিটি ধেৰ হিচাপ আছে। তোমালোকে যদি 5th চেমৰ ষ্টুডেণ্ট তেতিয়াহ'লে অনুভৱ কৰিব পাৰিছা। অবজেক্টিভিটিৰ ওপৰত ইমাইল দুখনে কৈছে, কৈছে, ৰেডক্লিফ ব্ৰাউনে কৈছে, আৰু মানুহ আছে। এই অবজেক্টিভিটি কি বস্তুটো সেইটোকে ক'ব লাগিব ন সামাজিক গৱেষণাত। অবজেক্টিভিটি হ'ল বিজ্ঞানৰ এটা ভাল গুণ। বিজ্ঞানৰ এটা ভাল গুণ। ভাল গুণ মানে আটাইতকৈ প্ৰয়োজনীয় গুণ। অবজেক্টিভিটিটোক আমি এনেধৰণে কওঁ, প্ৰথমতে তোমালোকে এই বস্তুটো বুজি চোৱাচোন। মই যদি অবজেক্টিভটো এনেকে কওঁ, তোমালোকে বুজিবলৈ ভাল হ'ব নেকি? তোমালোকে পানী বোলা শব্দটো, পানী শুনিছা নহয়? পানী নামটো ৱাটাৰ। ৱাটাৰক আমি কেমেষ্ট্ৰিত, প্ৰাকৃতিক বিজ্ঞানত এনেকে কওঁ যে H2O, এইটো পানী। পানীৰ চিম্বল বুলি কেমেষ্ট্ৰি বা চাইন্সৰ মানুহবিলাকে পানী নিলিখি পেলাই H2O লিখি দিলে চবে বুজি পায়, আমিও চবে বুজি পাওঁ, সকলোৱে বুজি পায়। যিসকলে হায়াৰ ছেকেণ্ডাৰী মেট্ৰিকলৈকে পাছ কৰি আহিলে সেইসকলে চবে জানে যে H2O কি বস্তু। H2O বুলি ক'লে পানী বুলি বুজে। এতিয়া হাইড্ৰজেনৰ 2টা অণু আৰু অক্সিজেনৰ এটা অণু লগাই দিলে তাক পানী বুলি কোৱা হয়। যদিহে হাইড্ৰজেনৰ 2টা অণুৰ লগত যদি অক্সিজেনৰ 2টা অণু লগাই দিয়া হয়, O2 বুলি লিখি দিয়া হয়, তেতিয়াহ'লে এইটোক ক'ব হাইড্ৰজেন পেৰক্সাইড। পানীৰ কোনো গুণভাৱ নাথাকে, কিন্তু হাইড্ৰজেন পেৰক্সাইডৰ গুণভাৱ আহি যায়। এই যে যথাৰ্থতা বোলা বস্তুটো ক'লো যে অবজেক্টিভিটি বুলি ক'লো, এই বস্তুটো তোমালোকে অনুভৱ কৰিব পাৰিছা নিশ্চয় এতিয়া, যে অবজেক্টিভিটি এনেকুৱা এটা বস্তু, নিৰ্দিষ্ট নিৰিখ হ'ব লাগিব। নিৰ্দিষ্ট নিৰিখত নিৰ্দিষ্ট বস্তুটোৰ স্বৰূপটো প্ৰতিফলিত হয়। হাইড্ৰজেনৰ 2টা অণু অক্সিজেনৰ এটা অণু লগাই দিলে পানীৰ স্বৰূপটো প্ৰতিফলিত হয়। কিন্তু হাইড্ৰজেনৰ 2টা অণু অক্সিজেনৰ 2টা অণু লগাই দিলে হাইড্ৰজেন পেৰক্সাইড বুলি ক'ব। এইটো ঘোলা কণীৰ গুণ এটা লাভ। গতিকে এই এটা বস্তুৰ তাৰতম্যই বস্তু দুটাৰ গুণ বৈশিষ্ট্যবিলাক ভিন্ন কৰি দিলে। এইডোখৰলৈকে তোমালোকে বুজি পাইছা নিশ্চয়। বুজি পাইছানে বাৰু?
H2O2 বুলি ক'লে হাইড্ৰজেন পেৰক্সাইড কয়, H2O বুলি ক'লে পানী বুলি কয়। এইটো নেচাৰেল সায়েন্সত বস্তুতাত্ত্বিকতাটো বুজাবৰ কাৰণে নেচাৰেল সায়েন্সৰ প্ৰাকৃতিক বিজ্ঞানৰ সহায় লৈ তোমালোকক মই কথাটো ক'লো। কিন্তু সমাজ বিজ্ঞানৰ ক্ষেত্ৰত এই বস্তুতাত্ত্বিকতাটো কেনেকুৱা ধৰণৰ? এতিয়া এই সমাজ বিজ্ঞানৰ ক্ষেত্ৰত এই বস্তুতাত্ত্বিকতাৰ প্ৰমাণ কৰিবলৈ হ'লে আমি এনেধৰণে ক'ব পাৰো যে সমাজৰ ঘটনাবিলাকৰ লগত কিছুমান কাৰক জড়িত হৈ আছে। এই কাৰকবিলাকক নিৰ্দিষ্ট কাৰকৰ কাৰণে নিৰ্দিষ্ট কিছুমান ঘটনা সংঘটিত হয়। এই নিৰ্দিষ্ট কাৰকবিলাকক বিশ্লেষণ কৰিব পাৰিলেহে আমি এই ঘটনাটোৰ মূল ফলাফলবিলাক চাব পাৰিম, বিচাৰি যাব পাৰিম। মই সেইটো উদাহৰণ সামাজিক গৱেষণাৰ ক্ষেত্ৰত এনেধৰণে ক'ব বিচাৰো। ধৰি লোৱা হ'ল এতিয়া ইমাইল দুখে মই কনচেপ্টৰ থ্ৰুদি বা অৱধাৰণাৰ থ্ৰুদি যদি কওঁ, নতুবা মই গাঁৱলীয়া ভাষাত কওঁ, দুটা দিশৰ কৈ আছো। প্ৰথমতে শুনাচোন। ইমাইল দুখে মই কথাই কৈছে যে আমি অবজেক্টিভিটিটো চাবলৈ হ'লে মানুহৰ আচৰণ এটা পোনপটীয়াভাৱে চালে নোলাম। মই কোনোবা এজন মানুহৰ আচৰণটো যদি চাবলৈ বিচাৰো, তেওঁ বাহ্যিক আচৰণ এটা বেলেগ, ভিতৰৰ আচৰণ এটা বেলেগ। আমি যে তোমালোকে তপন ছাৰহঁতে যে ক্লাছ কৰে, দিলীপ ছাৰহঁতে যে ক্লাছ কৰে, ক্লাছ কৰোতে তোমালোকে ছাৰহঁতে ধুনীয়াকে আহি পেলাই ক্লাছবিলাক কৰি আছে, তোমালোকে ভাল পাইছে। কিন্তু ছাৰে যে ক্লাছটো কৰিছে, এই মুডটো যে আছে, এই মুডটো তোমালোকে বাহ্যিকত দেখিলে যে ছাৰে ঠিকমতে ক্লাছ কৰি আছে, কিন্তু তেওঁ ভিতৰ ভাগত বেয়া লাগে এটা থাকিব পাৰে, আভ্যন্তৰীণ কোনো এটা থাকিব পাৰে। ঘৰখনত যাওঁতে তেওঁ এটা সমস্যা আছে, ঘৰখনত এটা কিবা ঘটনা ঘটি গৈছে, অথচ দায়বদ্ধতাৰ খাতিৰত, বাধ্যবাধকতাৰ খাতিৰত ক্লাছটো ঠিকমতে কৰিলে। কিন্তু সেইটো বাহ্যিক আচৰণ। কিন্তু ভিতৰত কিন্তু যদি তুমি ভালকে নিৰীক্ষণ কৰা, ছাৰৰ কিছুমান অস্বাভাৱিকতা, কিবা এটা সৰু সৰু কথা স্পষ্ট হৈ থাকে। এইটো কি বুলি কৈছো? ভিতৰৰ গুণ। গতিকে আমি মানুহজনক চাওঁতে আভ্যন্তৰীণ আৰু বাহ্যিক, আমাৰ সামাজিক গৱেষণাবিলাক কৰোঁতে বাহ্যিক আৰু আভ্যন্তৰীণ দুইটা দিশেৰে চাব পাৰিব লাগিব। বাহিৰে বাহিৰে চালে ঘটনাটোক যিটো ৰূপত দেখিবা, আভ্যন্তৰীণ দিশত চালে সেইটো ৰূপ নেদেখিব পাৰা। গতিকে দুইটাৰ সামঞ্জস্য ৰাখি প্ৰকৃত তথ্যটো তেতিয়াহে আহৰণ কৰিব পাৰিবা। সেইটোহে বস্তুতাত্ত্বিকতা বুলি কৈছো। আৰু এটা সহজ উদাহৰণ দিছো। বাহিৰৰ পৰা তোমালোকৰ গাঁও মহাবিদ্যালয়ত এটা মানুহ আহিছে, ধুনীয়া গাড়ী এখন লৈ আহিছে, ধুনীয়া ড্ৰেছ এটা, বগা সাজ পোছাক পিন্ধি, যিটো আমি ধুনীয়া বুলি কওঁ স্বাভাৱিকতে আমাৰ মানসিকতাত যিটো আছে, সেইটো দেখোতে আমি দেখো যে বৰ ডাঙৰ মানুহ যেন আহিছে। কিন্তু তেওঁলোকে যদি আমি বিশেষভাৱে আলোচনা কৰো, এই মানুহজনৰ সাজ পোছাকটো দেখি আমি যিটো স্পষ্টতা দেখিছো, কিন্তু তাৰ পিছত যদি মানুহজনৰ লগত আমি কথা বতৰা পাতো, আমি যদি ইণ্টাৰনেশ্যনেল লেভেলত কথা এটা পাতিছো, স্পৰ্টছৰ কথা এটা পাতিছো, শিক্ষাৰ নতুন এতিয়া এডুকেশ্যন পলিচিৰ বিষয়ে পাতিছো, কিন্তু মানুহজনৰ কোনো কথা বতৰা তাৰ ওপৰত নাই। অৰ্থাৎ সেই মানুহজনক আমি যিটো প্ৰথমতে ভাবিছো বৰ জ্ঞানী মানুহ এজন আহিছে, বৰ সাজ পোছাক একদম আকৰ্ষণীয় মানুহ এজন আহিছে, তেওঁ হয়তো নিশ্চয় বহুত জ্ঞান গৰ্ভ লোৱা বা ভাল মানুহ এজন বুলি ভাবো, যিজনক আমি শিক্ষিত মানুহ বুলি ভাবো সাজ পোছাকৰ জৰিয়তে। কিন্তু ভিতৰৰ ভাগত আমি দেখিলো যে মানুহজনৰ কথা চথা পাতি আমি দেখিলো যে নাই, মানুহজনৰ জ্ঞান চ্যান নাই, দেখি নলেজ নাই, তেওঁ আৰ্থিকভাৱে সচ্ছল, কিন্তু আমি যিটো ভাবি গৈছিলো সেই মানুহজনৰ সেইটো ৰূপ নাই। গতিকে সেই ৰূপটো যদি বিচাৰি উলিয়াব পাৰো, সেইটো আমি বস্তুতাত্ত্বিকতা বুলি কৈছো। এতিয়া বস্তুতাত্ত্বিকতা শব্দ তোমালোকে বুজিব পাৰিছেনে বাৰু কথাটো? কোনে সুধিছিলা মোক? চাহু, বুজি পাইছে না কথাটো? মানে বস্তুতাত্ত্বিকতাটো হ'ল ৰিয়েলিটি অফ দ্য ৰিয়েলিটি। তাৰমানে একদম প্ৰকৃতৰ পৰা প্ৰকৃত সত্যটো উদ্ঘাটন কৰা। প্ৰকৃত সত্যটো উদ্ঘাটন কৰিবলৈ মই দুটা উপায়ৰ কথা কলো। সেই ব্যক্তিজন যে খুব একদম মাৰ্জিত সাজ পোছাকেৰে, সুন্দৰ সাজ পোছাকেৰে গৈছে, যিটো দেখি আমি ধাৰণা কৰিছো মানুহজনৰ লগত আলোচনা বিলোচনা কৰাৰ পিছত ইণ্টাৰনেশ্যনেল, নেশ্যনেল, স্পৰ্টছ গোটেই বস্তুবিলাকৰ বিষয়ে পাতিলো, কিন্তু তেওঁ বিশেষভাৱে তেওঁৰ ওপৰত কোনো বিশেষ মানে তেওঁ সহযোগিতা আগবঢ়াব নোৱাৰিলে। তেতিয়া আমি বুজি পাওঁ যে মানুহজনৰ এই ক্ষেত্ৰত অলপ অসুবিধা। গতিকে আমি যিটো ভাবিছিলো সেইজন নহয়। মই যিটো কথা কৈছো বস্তুতাত্ত্বিকতা, এই তপনে যিটো ক্লাছ কৰিলে, সেই ক্লাছটো কৰি থাকোতে তোমালোকে যিটো দেখিলা, কিন্তু তপনৰ ভিতৰ ভাগত তুমি যদি কিবা এটা ভাবিছা, পিছত যদি ভালকে আলোচনা কৰা, দেখিবা যে তপনে আচলতে সেইটো নহয়। গতিকে মোবাইল এটা আমি ফোন কৰোতে তোমালোকে চাবাচোন, তোমালোকৰ আচৰণ বিলাক আমি কেনেকে ধৰিব পাৰো বুলি ভাবো। যদি তোমালোকক তপন ছাৰে ফোন কৰে, ছাৰ কওকচোন, কিন্তু লগৰ চকু আননোন ফোন এটা কি হ'ল কোৱাচোন। গতিকে এই যে আচৰণৰ ভংগীমাটো,
এই ভংগিমাটোৱে ৰিয়েলিটি অফ দি বিহেভিয়াৰ তোমাৰ প্ৰকৃত আচৰণটো প্ৰদৰ্শন তেতিয়াহে গম পাম যেতিয়া আননোন নাম্বাৰ এটা পৰা তোমাক ফোন কৰিব কিন্তু তপন ছাৰ নাম্বাৰ তোমাৰ সেভ হৈ আছে সেই সেভ নাম্বাৰটো পোৱা লগে ছাৰ কওকচোন খুব সুন্দৰকে কোমলকে তোমাৰ নম্বৰ এটা দেখাই আছে গতিকে প্ৰকৃততে তুমি কি তোমাৰ আচৰণটো কি সেইটো তেতিয়াহে গম পাম যেটো তুমি আননোন নাম্বাৰটো হেতু ব্যৱহাৰ তোমাৰ হয়নে নহয় গতিকে এটো হল ৰিয়েলিটি অফ দি ৰিয়েলিটি আৰু তেনে ধৰণৰ তথ্যবিলাক আহৰণ কৰাটোক আমি কি বুলি কৈছো বস্তুতাত্ত্বিকতা অবজেক্টিভিটি আৰ ইউ ক্লিয়াৰ Yes, sir. আৰু এনি কোৱেশ্চন আৰু এনি কোৱেশ্চন তোমালোকৰ আৰু কিবা সুধিব লগা আছে যদি সোধা ছাৰক স্যাৰ গুৰুত্বটো আকৌ এবাৰ কৰিব কোনটো প্ৰকল্পৰ গুৰুত্বখিনি হয় নি প্ৰকল্প গুৰুত্বখিনি মই তোমালোকক কলো যে প্ৰকল্পবিলাক হল সদায় তোমালোকক এটা পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰে বুলি কলো মই প্ৰকল্পই নহয় জানো গৱেষণা এটাত শুদ্ধভাৱে গৱেষণা কৰাত পথৰ সন্ধান দিয়ে বুলি কৈছো একদম ৰাইট ৰাস্তাটো যেটো তোমালোকক মই ধাননি পথাৰৰ কথা এটা কৈছিলো ঠিক তেনেধৰণে প্ৰকল্প এটা গৱেষণা বিষয়বস্তুবোৰ সকলো দিশ পুংখানুপুংখভাৱে নিৰীক্ষণ কৰাত অনুমান কৰাত সহায় কৰে এতিয়া তোমালোকক মই কৈছো উশৃংখলতাৰ বিষয়ে যদি আমি অধ্যয়ন কৰো উশৃংখলতাটো বিভিন্ন কাৰণ হ'ব পাৰে পৰিয়ালৰ কাৰণে হ'ব পাৰে অৰ্থনৈতিক কাৰণে ৰাজনৈতিক হ'ব পাৰে সাংস্কৃতিক দিশত হ'ব পাৰে এই বিভিন্ন কজ তোমালোকৰ সন্মুখত ওলাই যাব কিন্তু তোমালোকে আচলটো বিচাৰিবলৈ হলে গতিকে প্ৰকল্পটোৰ ওপৰত পুংখানুপুংখভাৱে চিনাক্ত কৰাৰ পিছত তুমি এটা নিৰ্দিষ্ট বা দিশকেই গুৰুত্ব আগুৱাব লাগিব সেইটোৱে প্ৰকল্প গতিকে হেতুৱে এটা নিৰ্দিষ্ট দিশক ভালকে চাবৰ কাৰণে সহায় কৰে কাৰণ গৱেষণা এটা মানুহে আমি সামাজিক ঘটনাবিলাক সমাজত সংঘটিত হৈ থাকে এই ঘটনাবিলাকৰ বিভিন্ন কাৰকত হ'ব পাৰে গোটেই কাৰকবিলাককটো গৱেষণাত অধ্যয়ন কৰা নহয় যদিও আমি কওঁ অপৰাধৰ ওপৰত অধ্যয়ন কৰিছো কিন্তু অপৰাধৰ ওপৰত অধ্যয়ন কৰোতে এজন মানুহ অপৰাধী এনে নহয় অপৰাধটোৰ বিভিন্ন কাৰকত কাৰণ হ'ব পাৰে অৰ্থনৈতিক সামাজিক ৰাজনৈতিক এই সাংস্কৃতিক এই সকলোবিলাক দিশেই এজন মানুহক অপৰাধী কৰিব পাৰে গতিকে কোনোবা এটা দিশ লৈ গৱেষণাটোত আগবাঢ়িবলৈ সুবিধা হয় যেটোক আমি ধাৰণা কৰি লম অৰ্থনৈতিকতাও ধৰি ল'ব পাৰো সাংস্কৃতিক দিশে কৰিব পাৰো পৰিয়ালে বুলি ক'ব পাৰো অপৰাধ সৃষ্টি কৰাৰ ক্ষেত্ৰত পৰিয়ালবিলাক দায়ী বুলি ক'ব পাৰো গতিকে এই কাৰণে এটা নিৰ্দিষ্ট অনুসন্ধান কৰাত এটা নিৰ্দিষ্ট পথৰ সন্ধান তৃতীয় কথা এটা কৈছিলো যে প্ৰকল্পবিলাক প্ৰকল্পবিলাকে গৱেষকসকলক গৱেষণাৰ বিষয়বস্তুবোৰ নিৰীক্ষণৰ দিশত সহায় কৰে যিকোনো এটা প্ৰকল্প সত্যাসত্যতা নিৰূপণ কৰিবলৈ হলে পৰীক্ষণীয় তথ্যপাতিৰ প্ৰয়োজন অৰ্থাৎ কিছুমান আমাৰ ডাটা লাগিব সেই ডাটাবিলাক নিৰীক্ষণ কৰিবলৈ হলে ভাল প্ৰকল্পৰ গৱেষকসকলক গৱেষণাৰ কাৰণে তথ্যপাতি সংগ্ৰহৰ ক্ষেত্ৰত আগ্ৰহী কৰি তোলে অৰ্থাৎ আমি এটা বহুত কজ দেখিছো কোনটো কজত ল'ম গতিকে অৰ্থনৈতিক দিশত লৈছো গতিকে অৰ্থনৈতিক দিশত যিমানবিলাক দিশ আছে গোটেই দিশবিলাকক আমি আপলোড কৰিম ঠিক বোলে ৰাজনৈতিক দিশত অংশগ্ৰহণৰ ক্ষেত্ৰত বা ৰাজনৈতিকে কেনেধৰণে মানুহজনক অপৰাধী কৰিছে বা ৰাজনৈতিক দিশৰ লগত কেনেধৰণৰ সম্পৰ্কিত হৈ আছে অপৰাধটো এই গোটেইবিলাকক পুংখানুপুংখভাৱে চাব পাৰে এটা নিৰ্দিষ্ট দিশত হ'লে গতিকে সেইকাৰণে গৱেষণাবিলাক যেতিয়া আমি ল'ম ৰাজনৈতিক দিশত পুংখানুপুংখভাৱে কেনেধৰণে মানুহজন সম্বন্ধিত হৈ থাকে মানুহজনে কেনেধৰণে ৰাজনৈতিক অংশগ্ৰহণ কৰে মানুহজনে কেনেকৈ ৰাজনীতিবিদসকলৰ লগত উঠা বহা কৰে এই সকলোবিলাক দিশ চালি জাৰি চাব পাৰিম ৰাজনীতিয়ে মানুহজনক কেনেধৰণে আকৃষ্ট কৰিছে তাৰ আদৰ্শ আহিবিলাক কেনেকে ধৰণে গ্ৰহণ কৰিছে এই সকলোবিলাকক দিশত আমি অধ্যয়ন কৰিবলৈ সুবিধা দিব প্ৰকল্পটো সেইটোৱেই মূল গুৰুত্ব বুলি ধৰি ল'ব পাৰো আৰু কিবা আছে বোধ কৰো আৰু নাই ছাত্ৰীসকলক সুধিব লগা
ছাত্ৰীসকল, আজি সামাজিক যি গৱেষণাৰ ক্ষেত্ৰত প্ৰকল্প সম্পৰ্কত যিটো ক্লাছ তোমালোকক ল'লে, মই আশা কৰিছো তোমালোকে সকলোৱে উপকৃত হ'লা। এটা অতি বিস্তৃতভাৱে সকলো সামাজিক গৱেষণাত প্ৰকল্পৰ যি গুৰুত্ব, ইয়াৰ সকলো দিশ সামৰি পিনে অতি বিস্তৃতভাৱে আজি ছাৰে আমাৰ মাজত তোমালোকৰ লগত এটা ক্লাছ এটা ল'লে। তেখেতে সামাজিক যি গৱেষণাৰ প্ৰকল্প সম্পৰ্কে আলোচনা কৰিবলৈ গৈ নাৰী সবলীকৰণ, জনজাতীয় সমাজ, এলকহলিজিম, অপৰাধ প্ৰৱণতা, এই সকলোখিনি প্ৰসংগ টানি আনি সামাজিক গৱেষণাত প্ৰকল্পৰ গুৰুত্ব কি, এটা প্ৰকল্পৰ যি আৱশ্যকীয় যিখিনি গুণাগুণ থাকিব লাগে সেইখিনিৰ লগতে ইয়াৰ যি সুবিধা আৰু যি অসুবিধা আছে সেই সকলোখিনি দিশ সামৰি অতি বিস্তৃতভাৱে তোমালোকৰ লগত এই ক্লাছটো তেখেতে গ্ৰহণ কৰিলে। গতিকে মই আশা কৰিছো তোমালোক সকলোৱে সামাজিক গৱেষণাৰ ক্ষেত্ৰত প্ৰকল্পৰ যি আৱশ্যকতা, প্ৰকল্পৰ যি গুৰুত্ব, এই সম্পৰ্কে তোমালোকৰ যথেষ্ট ভালদৰে তোমালোকে বুজিব পাৰিলা। গতিকে আমি তেখেতক এই স্বাগতে পুনৰবাৰ ধন্যবাদ জনাবলৈ বিচাৰিছো। আমাৰ যি HPV গাৰ্লছ কলেজৰ সমাজতত্ব বিভাগৰ যি প্ৰচেষ্টা, এটা নতুন এডন কোৰ্চ এটা আমি তোমালোকৰ বাবে আমি আয়োজন কৰিছিলো, আৰু সেই আয়োজনত তেখেতে আমাক যি সহায় কৰিলে, সেই সহায়ৰ বাবে তেখেতক আমি আমাৰ তৰফৰ পৰা, আমাৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জনাইছো। আমি আজি তেখেতৰ লগত আমি অনলাইন মাধ্যমে আমি ক্লাছ সংগ্ৰহ কৰিলো, আৰু ভৱিষ্যতে সুশৰীৰে তেখেতক আমাৰ কলেজলৈ আমি নিমন্ত্ৰণ জনাম। মই আশা কৰিছো তেখেতে আমাৰ অনুৰোধ আজি যি ধৰণে ৰক্ষা কৰিলে, ভৱিষ্যতেও তেওঁ সুশৰীৰে আমাৰ কলেজলৈ আহি আমাক আৰু উপকৃত কৰিব, তোমালোকৰো যথেষ্ট উপকাৰ সাধিব। আৰু বৰ বিশেষ নকওঁ, ইয়াকে কৈ মই তেখেতক পুনৰবাৰ ধন্যবাদ জনাইছো। আৰু ছাত্ৰীসকল, তোমালোকেও অতি ধৈৰ্যৰে আজি ক্লাছটো সম্পন্ন কৰাত আমাক যি সহায় কৰিলা, তাৰ বাবে তোমালোকক মই ধন্যবাদ জনাইছো। হিমান্ত দা, ধন্যবাদ। ইমানতে আমি সামৰিব বিচাৰিছো। আপুনি আৰু কিবা ক'ব নেকি ছাত্ৰীসকলৰ উদ্দেশ্যে? তোমালোকৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ এটা বিশেষ শুভেচ্ছা পঠাইছো যে তোমালোকে এই ক্লাছটোত আজি ইমান সময় থাকিলা, অসুবিধা পালো, কথাবিলাক শুনিলা, কিমান দূৰ কৃতকাৰ্য হলো নাজানো। অলপ মোৰ স্পীড বাঢ়ি যায় কেতিয়াবা, সেই স্পীডটো হয়। মোৰ ক্লাছতো তোমালোকক কওঁ, মোৰ শ্ৰেণী কোঠাটো ছাত্ৰ ছাত্ৰীসকলে কয়, ছাৰ স্পীড হৈছে, অলপ কমাই দিয়ক। মই একদম সহজ হলে কথাবিলাক ক'বলৈ বিচাৰো, আৰু খুব স্পীড গুচি যায়। গতিকে অসুবিধা পালা বা সুবিধা পালা, যদি তোমালোকৰ কিবা লাভ হৈছে বুলি ভাবো, তেতিয়াহ'লে মই কৃতাৰ্থ হ'ম। আৰু যদি বোলে নাই, কিনো ক'লে বুজি নাপালো, সেইটো কাৰণেও মোৰ কাৰণে এটা ফিডবেক পালে মই ভাল পাম, যে বেয়া হলেও মই অন্ততঃ পিছৰবাৰলৈ ৰিফৰ্ম হ'বলৈ সুবিধা পাম। তোমালোকলৈ মোৰ শুভেচ্ছা জনালো, আৰু আজিলৈ তেনেহ'লে গুড নাইট বুলি সকলোকে জনালো। তপন, গুড নাইট, গুড নাইট, গুড নাইট। আকৌ লগ পাম দেই। ফোন কৰিবা। ঠিক আছে, ঠিক আছে। ঠিক আছে তেনেহ'লে ছাত্ৰীসকল, আজিলৈ আমি ক্লাছটো ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ।